নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি দীৰ্ঘ বিৰতিৰ মূৰত AICCৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই দৰত আমি উল্লেখ কৰিব লাগিব যে 24টা বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো লোক সভাপতি পদৰ বাবে দৌৰত সামিল হৈছে এগৰাকী মল্লিকাৰ্জুন খড়গে আৰু আনগৰাকী হৈছে শশী থাৰুৰ গতিকে দুইগৰাকী দক্ষিণৰ সংযুক্ত মন কৰিবলগীয়া দুইগৰাকী দক্ষিণৰ আৰু তেওঁলোকেই এইবাৰ কংগ্ৰেছৰ বাগজৰি AICCৰ বাগজৰি ধৰিবলৈ প্ৰস্তুত হৈছে কোন নিৰ্বাচিত হয় সেয়া 19 তাৰিখে আমি গম পাম কিন্তু এই বিষয়টোক লৈ ৰাজনীতি গৰম হৈ আছে এইকেইদিন কাৰণ অন্যতম তেওঁলোকৰ মাজতে বিশেষ যদি আমি উল্লেখ কৰোঁ শশী থাৰুৰে কংগ্ৰেছত পৰিৱৰ্তনৰ সপোন দেখি আগবাঢ়িছে তাৰ লগতে চৰ্চা হৈছে মল্লিকাৰ্জুন খড়গে তেওঁ গান্ধী পৰিয়ালৰ অতিকে ঘনিষ্ঠ গতিকে যি বংশবাদ বা পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ কথা কোৱা হৈছে অতদিনে সেইখিনিৰ পৰা যদিও কংগ্ৰেছ মুক্ত হ'ব বুলি একাংশই ভাবি আছে তেওঁলোকৰ বাবে মূল খবৰটো হ'ল যে মল্লিকাৰ্জুন খড়গে গান্ধী পৰিয়ালৰ অতিকে বিশ্বস্ত অতিকে ঘনিষ্ঠ এতিয়া অসুবিধাটো তেতিয়া হ'ব পাৰে যিটো ধাৰণা কৰা হৈছে যেতিয়া শশী থাৰুৰ নিৰ্বাচিত হ'ব পাৰে সভাপতি হিচাপে এই ধৰণৰ কথা বতৰাবোৰ বৰ্তমান চলি আছে আৰু এই গোটেই কথা বতৰাবোৰ যেতিয়া চলি আছে সেই সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে বিজেপিয়ে কংগ্ৰেছৰ প্ৰতি তিৰ্যক মন্তব্য কৰিছে কিন্তু তিৰ্যক মন্তব্য কৰিলেও তেওঁলোকে কৰবাত নহয় কৰবাত অকণমান অনুকম্পা অকণমান যেন তেওঁলোকৰ সমৰ্থন শশী থাৰুৰৰ পক্ষতহে আছে তেনেধৰণেও কথাবোৰ চৰ্চালৈ আহিছে এয়া আমি কোৱা কথা নহয় এইবোৰ এইকেইটা দিনত ৰাজনীতিৰ পথাৰত সৰ্বাধিক চৰ্চিত হোৱা কথা গতিকে এই কথাখিনি আপোনালোকৰ সন্মুখলৈ লৈ আহিব খুজিছোঁ আমাৰ মূল কথাটো হ'ল যে ভাৰত জোড়ো আৰম্ভ হ'ল দাক্ষিণাত্যৰ পৰাই দুয়োগৰাকী AICCৰ সভাপতি পদৰ প্ৰাৰ্থী হ'ল কংগ্ৰেছত এই দক্ষিণ সংযোগটো কি দৰাচলতে সেই কথাখিনি অকণমান পতাৰ প্ৰয়াস কৰিম জনাৰ প্ৰয়াস কৰিম তাৰ লগতে আমি আৰু এটা দিশ নিশ্চয় আজি আলোচনাৰ মাজলৈ আহিব বুলি আশা কৰিছোঁ যে বিজেপিয়ে কৰবাত ভবা ধৰণে কথাবোৰ হৈছে নেকি যিবোৰ আলোচনা চলি আছে আজি কংগ্ৰেছে অৱশ্যেই কৈছে যে মেৰে অংগনে মে তোমাৰা কিয়া কাম হে এই গীতৰ পংক্তিৰে তেওঁলোকে বিজেপিক সমালোচনা কৰিছে যে নিৰ্বাচন হৈছে AICCৰ ইয়াত বিজেপিৰ ইমান সমালোচনা কৰিবলগীয়া তুচ্ছ তাচ্ছিল্য কৰিবলগীয়া বা বিষয়টোক লৈ তেওঁলোক অকণমান চিন্তিত হ'বলগীয়া বা যিয়ে নহওক কিয় হৈছে এই কথাখিনি কংগ্ৰেছৰ প্ৰশ্ন আমি গোটেই বিষয়টো আজি ল'ব খুজিছোঁ আৰু এই প্ৰশ্নও আহিব যে যদিও বা কোৱা হৈছে ঘনিষ্ঠ বুলি কিন্তু মূল কথাটো হ'ল যে গান্ধী পৰিয়ালৰ বাহিৰৰ মানুহ 24 বছৰৰ পাছত AICCৰ সভাপতিৰ পদত বহিব ইয়াত ৰিমোট কণ্ট্ৰলত চলে নে নচলে পৰিৱৰ্তন আহে নে নাহে 24ত ইয়াৰ প্ৰভাৱ কি পৰিব সেইখিনি কিন্তু চাবলগীয়া হ'ব গতিকে গোটেইবোৰ বিষয় আজি চালি জাৰি আমি সামগ্ৰিক এটা বিশ্লেষণ কৰিব লৈছোঁ আৰু এনেধৰণৰ প্ৰশ্নও এটা আহিছে কৰবাত এই নিৰ্বাচন গান্ধী পৰিয়ালৰ আনুগত্যশীল বনাম আনুগত্যহীন লোকৰ নেকি এই কথাটো কিন্তু চৰ্চালৈ আহিছে এই বিষয়টো আলোচনা কৰিবলৈ আমি কেইবাগৰাকীও সন্মানীয় অতিথিক আজি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত উপস্থিত আছে বিশ্লেষক অদীপ কুমাৰ ফুকন ডাঙৰীয়া স্বাগতম জনাইছোঁ জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আছে মই স্বাগতম জনাইছোঁ আমাৰ মাজত APCCৰ কাৰ্যকৰী সভাপতি প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ এতিয়া মই লগতে আপোনালোকক জনাব খুজিছোঁ যে দুগৰাকীকৈ বিশ্লেষক আমাৰ সৈতে সংযুক্ত হ'ব দিল্লীৰ পৰা আমি তেওঁলোকৰ পৰাও কিছু কথা ৰাষ্ট্ৰীয় ৰাজনীতিত কি কথা বতৰাবোৰ চলি আছে সেইখিনি তেওঁলোকৰ পৰাও জনাৰ প্ৰয়াস কৰিম এগৰাকী হ'ল জ্যেষ্ঠ সাংবাদিক মনুজ্ঞা লয়ৱাল আমি তেখেতৰ কাষলৈ যাম আকৌ দিল্লীৰ পৰা আন এগৰাকী বিশ্লেষক পাৰুল বুটকৰো আমাৰ সৈতে সংযুক্ত হ'ব আমি তেখেতৰ সৈতেও কথা পাতিম মই এই মুহূৰ্তত
যদি সম্ভৱ হয় মনোজ্ঞা লৈৱালক আমি পাইছোঁ পোৱা নাই ঠিক আছে মই যিহেতু AICC নিৰ্বাচন গতিকে APCCৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ডাঙৰী আপোনাৰ কাষলৈ প্ৰথম আহিব খুজিছোঁ যে খড়গে আগবাঢ়ি আছে এই কথাবোৰ চলি আছে আৰু গান্ধী পৰিয়ালৰ অতিকে ঘনিষ্ঠ অতিকে বিশ্বস্ত এগৰাকী ব্যক্তি তেওঁক এই বাগজৰি হাতত ল'বলৈ তেওঁক আগবঢ়াই দিয়া হ'ল আৰু এই নিৰ্বাচনটো যিসকলে অতি সাধাৰণ দলৰ ভিতৰৰ আভ্যন্তৰীণ নিৰ্বাচন এনেধৰণে ভাবি আছে তেওঁলোকক জনাই থওঁ এই নিৰ্বাচনৰ প্ৰাকখনত কিন্তু এই সভাপতিৰ দৌৰত সামিল হোৱাৰ কথা বতৰাবোৰ যেতিয়া গেহলটৰ নাম যেতিয়া উচ্চাৰিত হৈছিল এখন চৰকাৰ ভাগু ভাগু হৈছিল সেই কথাখিনি আপোনালোকক জনাব খুজিছোঁ ভাঙু ভাঙু হৈছিল সেইখন চৰকাৰ গতিকে গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে এই নিৰ্বাচনে যিবোৰ অপযশ আছে বংশবাদৰ ৰাজনীতিৰ বা এনেধৰণৰ কথা বতৰাবোৰ এইবোৰৰ পৰা কংগ্ৰেছক মুক্ত কৰিব পাৰিব বুলি আপোনালোকে ভাবেন চক আপোনালোকে নিজেই কৈছে যে দুটা দশকৰ পিছত কংগ্ৰেছ দলৰ এই ঐতিহাসিক নিৰ্বাচন অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ শীৰ্ষ পদবী সভাপতি পদৰ বাবে স্বাভাৱিকতে আমাৰ বাবেও অতি উৎকণ্ঠা আছিলে আজি গোটেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ যিমানবিলাক আমাৰ ডেলিগেটছ আছিলে তাৰোপৰি গোটেই ভাৰতবৰ্ষতে কৰ্মীবিলাক আমাৰ উৎকণ্ঠা আছিলে আৰু এই উৎকণ্ঠাৰ মাজতে আজি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এটা অতি শৃংখলাবদ্ধভাৱে আজি আমাৰ নিৰ্বাচনটো শেষ হৈছে এতিয়া কথা হৈছে যে এই নিৰ্বাচনটোত দুজন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এইটো নতুন কথা নহয় যেতিয়া সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে আনকি সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে যেতিয়া নিজে প্ৰতিদ্বন্দ্বিতা কৰিছিলে সেই সময়তো কিন্তু উত্তৰ প্ৰদেশৰ এজন জ্যেষ্ঠ নেতা জিতিন প্ৰসাদ ডাঙৰীয়াই সোনিয়া গান্ধীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিলে গতিকে এইটো নতুন কথা নহয় কেৱল মাত্ৰ আজি যি দুজন নেতাই অৱতীৰ্ণ হৈছে এই দুইজনে আমাৰ জ্যেষ্ঠ নেতা আমি দুইজনেই জ্যেষ্ঠ নেতা আৰু সেইকাৰণে যিজনেই নিৰ্বাচিত হ'ব তেখেতে আমাৰ সভাপতি হ'ব কিন্তু এটা কথা স্পষ্ট যে যিজনে পৰাজিত হ'ব তেওঁ আমাৰ দলৰ বাহিৰলৈ নাযায় তেওঁ দলৰ ডেফিনেটলি ভাল স্থানত থাকিব আজি হয়তো কংগ্ৰেছ ৱৰ্কিং কমিটিত থাকিব বা অন্যান্য দলত নিশ্চয় দায়িত্বত থাকিব গতিকে মই ভাবোঁ যে শশী থাৰুৰ ডাঙৰীয়াও আজি নিজ মুখে এনে সাংবাদিকক কৈছে যে গান্ধী পৰিয়ালৰ তেখেতে বিশ্বস্ত হোৱাৰ কাৰণে তেখেতে যিখিনি কথা দাঙি ধৰিছে আজি খাৰ্গে ডাঙৰীয়াও দাঙি ধৰিছে গতিকে কোনোবা গান্ধী পৰিয়ালৰ কোনোবা এজন বিশ্বস্ত বুলি আমি ক'ব নোখোজোঁ আমাৰ কথাটো হৈছে সেইকাৰণে আমাক স্পষ্ট AICCৰ আমাৰ ইলেকশ্যনৰ যিটো আমাৰ ইলেকশ্যন কমিশ্যন ইলেকশ্যন কণ্ডাক্ট কৰিছিলে তেওঁলোকে আমাক লিখিতভাৱে আমাক বাধ্যকতা কৰিছিলে যে কোনো বিষয় বাবদ থকা ব্যক্তিয়ে কোনো কাৰণে প্ৰত্যক্ষভাৱে প্ৰচাৰত নামিব নোৱাৰিব যাৰ কাৰণে আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে আদি কৰি মই নিজেও আমি কোনো বিষয়ববীয়াই আমি দলত থাকি পেলাই দায়িত্বত থাকি আমি তিলমাত্ৰ কাৰো পক্ষত প্ৰচাৰ চলোৱা নাই আৰু এটা কথা চাব আজি ভোট হৈ গৈছে শান্তিপূৰ্ণভাৱে 19 তাৰিখে যেতিয়া গণনা হ'ব চাব যে আমি কোনোবা কম বেছি পাব কিন্তু দুইজন প্ৰাৰ্থীয়ে অসমত ভোট লাভ কৰিছে এইটো স্বাভাৱিক কথা এইটো আমাৰ কাৰণে ভাল লক্ষণ আমাৰ কাৰণে ভাল লক্ষণ গতিকে মই ভাবোঁ যে স্বাভাৱিকতে এইটো এটা ভাল কথা যে আজি বহু বছৰৰ পিছত আজি অন্তত আমাৰ সাংগঠনিক এটা নিৰ্বাচন হৈছে যিটোৱে অনাগত দিনত এটা ভাল বাৰ্তা কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ দলটোক সুখ্যাতিৰে আগুৱাই নিব বুলি আমি আশা কৰিছোঁ যাতে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও আমি যাতে আমাৰ সেই সভাপতি বা সেই জিকা বা পৰাজিত হোৱা সেইসকলৰ লগত দিহা পৰামৰ্শৰে আমি আগবাঢ়িম গতিকে আমাৰ ইয়াৰ ক্ষেত্ৰত আমি ডেফিনেটলি উৎসাহিত কাৰণ আমি আমাৰ বহু কৰ্মী উৎসাহিত আৰু সেইকাৰণে আজি 98% আজি অসমত 98% ভোট হৈছে 277 জনে ভোট দিছে দুজনে আমাৰ বেলেগত দিব কাৰণ তেওঁলোক আজি আমাৰ ৰিটাৰ্নিং অফিচাৰ হৈ গৈছে দিব মানে 279টা ভোট পৰিছে আউট অফ 291 গতিকে এইটো আমাৰ কাৰণে ভাল লক্ষণ যিকেইজনে দিবলৈ আহিব পৰা নাই সেইকেইজনে কাৰোবাৰ অসুখ হৈছে বাহিৰত আছে আমাক জনাইছে এজনৰ পিতৃ ঢুকাইছে এজনৰ আকৌ নিজৰ মানে নিজৰ ৱাইফ নিধন হৈছে এনেকুৱা ঘটনা কিছুমান আছে যাৰ কাৰণে আহিব পৰা নাই গতিকে মই ভাবোঁ স্বাভাৱিকতে এইটো আমাৰ কাৰণে এটা ভাল লক্ষণ অনাগত দিনত আমি এটা নিষ্ঠা সহকাৰে আমাৰ সকলোৱে মিলিজুলি আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ লগত আলাপ আলোচনাৰে দল আগবাঢ়িব গতিকে ভাল দিন ডেফিনেটলি ভাল দিন আহিব আপোনালোকে সেইটো ভাবিছে ভাল মানে দলটো ভাল হ'ব বুলি ভাবিছোঁ ঠিক আছে দলটোৰ ভাল হ'ব বুলি আপোনালোক আশাবাদী মই আকৌ আপোনাৰ কাষলৈ আহিম আমাৰ মাজত যিহেতু আহি উপস্থিত হৈছে বিজেপিৰ হৈ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমি আপোনালোকৰ কাষলৈ আহিম মই মনোজ্ঞা লৈৱালক
পোৱা নাই এতিয়ালৈ গতিকে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰক পাৰুল বোধকৰ বা মনোজ্ঞা লৈৱাল যিকোনো এগৰাকীৰ সৈতে প্ৰথমে আমি কথা পাতি ল'ব খুজিছোঁ মই আহিব খুজিছোঁ এতিয়া কথাটো হ'ল যে অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ কাষলৈ এই নিৰ্বাচনত আমি দেখিছোঁ যে দুটা দশকৰ পাছত AICCৰ সভাপতিৰ দুগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে প্ৰসংগটো মই আকৌ কৈছোঁ যে 24 বছৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবা এজন এওঁলোক দুয়োজনেই বাহিৰৰ কিন্তু এজন অতি ঘনিষ্ঠ বুলি কথাবোৰ যিহেতু চৰ্চালৈ আহিছে আৰু লগতে দুটা শব্দৰ প্ৰয়োগ হৈছে ইয়াত যে সেই শব্দকেইটা হৈছে যে গান্ধী পৰিয়ালৰ আনুগত্যশীল আৰু আনুগত্যহীন তেওঁলোকৰ মাজৰ এখন যুঁজ বুলি কোৱা হৈছে গতিকে এই যুঁজখনক লৈ যদি মই কওঁ একেবাৰে নিৰপেক্ষভাৱে আপুনি কি দেখিছে দিয়ক আজি নিৰ্বাচন যেটো কংগ্ৰেছৰ নিৰ্বাচন অধ্যক্ষৰ সভাপতিৰ ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজনীতিত এটা অতি গুৰুত্বপূৰ্ণ দিন আজি দিনটো কাৰণ কংগ্ৰেছ এটা সাধাৰণ দল এটা নহয় 137 বছৰীয়া ইতিহাস থকা কংগ্ৰেছ আৰু শেহতীয়াভাৱে কংগ্ৰেছৰ যি স্থিতি মই যদি আলোচনা কৰিবলৈ যাওঁ কংগ্ৰেছ এটা সাংঘাতিক এটা সুযোগ পাইছিল আজিৰ দিনটোত সেই সুযোগটো তেখেতসকলে কেনেকৈ গ্ৰহণ কৰে এইটো সময়ে ক'ব কাৰণ আমি যদি চাওঁ 2014 চনলৈকে 2052 চন বা 1952 চনৰ পৰা 2014 চনলৈকে জনতা দলৰ কিছু বতাহৰ বাহিৰে এটা সময়ত তাৰ বাহিৰে কিন্তু কংগ্ৰেছে এটা নিষ্কণ্টক ৰাজনীতিত আগবাঢ়িছিল 2014তে ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছৰ ওপৰত এটা হেঁচা আহিল গতিকে স্বাভাৱিকভাৱে 2014ৰ আগতে চিন্তা চৰ্চা 2014 চিন্তা চৰ্চা এটা বেলেগ নিশ্চয় হ'ব লাগিছিল আৰু সেইটো সময়ত কংগ্ৰেছে ওপৰত সদায় এটা আঘাত চলাই আছে যে কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি শত্ৰুপক্ষ বুলি কংগ্ৰেছে যদি ভাবে বিজেপি সদায় আক্ৰমণ কৰি আছে এটা পৰিয়ালকেন্দ্ৰিক এটা ৰাজনীতি চলাইছে আৰু এই গোটেই বিষয়টো ঢাকিবৰ কাৰণে হয়তো কংগ্ৰেছে ইলেকশ্যনত ৰাহুল গান্ধীয়ে থিয় নহ'ল কিন্তু ৰাজনৈতিক ক্ষেত্ৰখন বা সমগ্ৰ ভাৰতবৰ্ষ সমাজ জীৱনত এটা স্পষ্ট হৈ পৰিল যে কংগ্ৰেছে গান্ধী পৰিয়ালৰ এজন নিজস্ব ব্যক্তিক দিছে বিষয়টো যদি আপুনি চাই দেখিব আমাৰ এটা সময়ত আমাৰ অসমৰ এজন সভাপতি আছিল গতিকে এই গোটেই বিষয়টো আমি যদি চাওঁ মহাত্মা গান্ধী আছিল 1924ত গতিকে এই গোটেই বিষয়টো আমি যদি ভালদৰে চাওঁ দেখিম যে কংগ্ৰেছক যে আজি গান্ধী পৰিয়ালৰ দ্বাৰাই কংগ্ৰেছ চলি আছে বুলি যিটো কোৱা যায় পৰিয়ালকেন্দ্ৰিক সেই যুক্তিটো নাকচ কৰিবৰ কাৰণে কংগ্ৰেছে এটা মুক্তভাৱে আগবাঢ়িব পাৰিলেহেঁতেন এটা দিশত যদি আমি চাওঁ যে আমি যদি চাওঁ 75 মানে যোৱা 75 বছৰত এতিয়ালৈকে বা প্ৰথমবাৰ যদি 137 বছৰত যদি চোৱা যায় নিৰ্বাচন মাত্ৰ 5 বাৰ বা আজিৰ দিনটোতে ছবাৰ কংগ্ৰেছৰ 47ৰ আগতে প্ৰত্যেক বছৰ সভাপতি হৈছিল তাৰ পিছত এই সভাপতিবিলাক সাধাৰণতে বিভিন্ন সময়ত ক'ৰবাত কোনো ধৰণৰ নিয়ম কানুন নাই এই গোটেই বিষয় যদি চাওঁ 47ৰ পিছত যোৱা 75 বছৰত কংগ্ৰেছ দলটো বেকৈ প্ৰায় 44 বছৰ গান্ধী পৰিয়ালৰ দ্বাৰা শাসিত প্ৰকৃততে 137 বছৰৰ প্ৰায় 49 বছৰ গান্ধী পৰিয়াল ইয়াৰ সভাপতি মতিলাল নেহৰু বৰআছা আছিল জৱাহৰলাল নেহৰু 8 বছৰ আছিল পৰ্যায়ক্ৰমে বিভিন্ন সময়ত আহিছিল ইন্দিৰা গান্ধী 7 বছৰ আছিল ৰাজীৱ গান্ধী 7 বছৰ আছিল সোনিয়া গান্ধী 24 বছৰ ৰাহুল গান্ধী 2 বছৰ এই যে 49 বছৰ অকল গান্ধী পৰিয়ালৰ নেহৰু আৰু গান্ধী একেই গান্ধী পৰিয়ালৰ সভাপতি হৈ থাকিল স্বাভাৱিকভাৱে সেই কথাটো স্পষ্ট কৰিল যে এই দল গান্ধী পৰিয়ালৰ এটা পৰিয়ালকেন্দ্ৰিক দল কাৰণ স্বাধীনতাৰ 75 বছৰ 44 বছৰ তেওঁলোকে গতিকে এই দিশটো নাইকিয়া নাকচ কৰিবৰ কাৰণে ৰাজনীতিত যিটো সদায় আঘাত কিন্তু তাতে কৰি আছে বিজেপিয়ে সেইটো নাকচ কৰিবৰ কাৰণে কংগ্ৰেছে কিন্তু কোনো ধৰণৰ পৰিৱেশ সৃষ্টি কৰা দেখা নগ'ল প্ৰথম কথা দ্বিতীয় কথা যদি আমি চাওঁ দেখিম যে এইটো এটা সুযোগ পাইছে মই এইকাৰণে কৈছোঁ আজি কংগ্ৰেছৰ সভাপতিগৰাকী হয় যথেষ্ট অভিজ্ঞ তেখেত বয়স হৈছে 80 বছৰ আজি ভাৰতবৰ্ষত 35 বছৰ তলত 65% ভোটাৰ 35 বছৰ তলৰ গতিকে 65% ভোটাৰক বিজেপিয়ে কিন্তু সদায় টাৰ্গেট কৰি আছে বিজেপি সদায় টাৰ্গেট কৰি সেই যুৱ শক্তিটোক সদায় তেওঁলোকে লগত লৈ আছে কিন্তু কংগ্ৰেছে সেই কথাটো তেওঁলোকে এটা কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহয় বাৰু আনটা দিশ যদি চাই দেখিব হয় আপুনি প্ৰথমতে আৰম্ভ যিটো কৰিছে চাউথৰ পৰা ৰাহুল গান্ধী চাউথৰ পৰা MP হৈছে দুইজন চাউথৰ পৰাই কথাটো আহিছে এই গোটেই বিষয়টোৱে যদি তেওঁলোকে ভাবে যে চাউথক লৈ পেলাই কথাটো যদি চোৱা যায় তেতিয়া কিন্তু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় যে 24ত কিন্তু কংগ্ৰেছৰ কিবা সাংঘাতিক কিবা হ'ব বুলি মই নাভাবোঁ কাৰণ 5খন উত্তৰ ভাৰতৰ 5খন ৰাজ্যই ভাৰতবৰ্ষৰ ৰাজনীতি কণ্ট্ৰল কৰে
গতিকে তেওঁলোকক যদি এভইড কৰি পেলাই, কাৰণ উত্তৰ প্ৰদেশত আজি কংগ্ৰেছ প্ৰকৃততে নাই, যদিও এগৰাকী নেতৃত্ব দিছে প্ৰিয়ংকা গান্ধীক, কিন্তু তাত প্ৰকৃততে কংগ্ৰেছৰ কোনো ধৰণৰ শক্তিশালী স্থিতি নাই। গতিকে অকল চাউথক যদি ভবা যায়, কি চাউথত ইতিমধ্যে আঞ্চলিক ৰাজনীতিৰ 5খন ৰাজ্য আছে তাত, তাৰপিছতো যদি কংগ্ৰেছ তাত সোমাবলৈ যায়, তেতিয়াহ'লে উত্তৰ ভাৰতক যদি বাদ দিয়া যায়, মই যে তিনিওটা দিশটো কিন্তু কংগ্ৰেছে বৰ ভালদৰে লক্ষ্য নকৰিলে বুলিয়ে মোৰ ধাৰণা হয়। ঠিক আছে, এইটো এটা খুব গুৰুত্বপূৰ্ণ আপুনি কথা ক'লে যে দক্ষিণৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে, উত্তৰক তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত আওকাণ কৰিছে। গতিকে 24ত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হ'ব, বৰ সাংঘাতিক প্ৰভাৱ নপৰিব বুলি কোৱা হৈছে। গতিকে আমি সংযুক্ত হৈছোঁ, মনোজ্ঞা लोहियालक पाइसु। मनुज्ञा, आपका स्वागत है मनुज्ञा लोहियाल। और हम जैसे कि बात कर रहे हैं, कांग्रेस में अध्यक्ष पद के लिए आज चुनाव हो गया है और साथ में ये भी ये मौका है तकरीबन 24 साल बाद कि वंशवाद को नकार के किसी को आगे खड़ा किया जा रहा है। सचमुच में ये कांग्रेस में वंशवाद की जो बदनामी है उसको नकारने में कांग्रेस सक्सेस होगा इस बार, लगता है आपको? देखिए, मुझे ऐसा लगता है जब आपके विरोधी बार बार एक बात कहें और आप वही कर दें जो आपके विरोधी आप पर आरोप लगा रहे हैं, हाँ। तो इंग्लिश में एक कहावत है, इट्स अ ट्रैप। इट्स अ पॉलिटिकल ट्रैप विच आई फील कांग्रेस ने ऐसा करके अपने आप को ये साबित करने की कोशिश कर रही है कि हम डेमोक्रेटिक हैं, हम ऑटोक्रेटिक नहीं हैं, या फिर हम बहुत सारे ऐसे सारे लोगों को साथ में लेकर चलते हैं। लेकिन इस पर सवाल जवाब इसीलिए हो रहे हैं क्योंकि उन पर आरोप ही इसके लिए लगे थे। अब जो नाम भी चुने गए हैं, अगर आप उनको देखें, मल्लिकार्जुन खड़गे को देख लें या फिर शशि थरूर को देख लें, तो शशि थरूर की अपनी एक तरह की ब्रांडिंग है, मास लीडर के तौर पर ब्रांडिंग नहीं है। ऐसे में जो चुनकर भी आ रहे हैं वो ही आ रहे हैं जो 10 जनपद के साथ सामंजस्य बैठाकर हमेशा चले हैं, या फिर जिसके ऊपर कांग्रेस की टॉप लीडरशिप को या फैमिली को ये भरोसा है कि वो उनकी बात को नकारेंगे नहीं, या फिर स्टैम्प से ज्यादा बहुत ज्यादा अपनी बात को आगे नहीं रखेंगे पार्टी के काम में। जी, जैसे कि आपने बोला कि बीजेपी का जो ट्रैप है उसमें कांग्रेस उसमें तकरीबन है अभी भी। मनुज्ञा जी, देखिए, जब आप मुझसे कोई सवाल करें और मैं आपके सवाल का जवाब देती रहूं बार बार, तो ये वार और पलटवार है। लेकिन वार तो आप पहले कर रहे हैं, इसलिए जो वार पहले कर रहा है, ऐसा कहा गया है वेदों में कि जो वार पहले करेगा उसका, जैसे आप पुलिस कंप्लेन ले लीजिए तो एफआईआर जो करता है उसको एक एडवांटेज होता है, एफआईआर करने वाले का, एक सटल एडवांटेज बीजेपी के पास है। जरूरी नहीं है कि ये लड़ाई एक तरह से एक खत्म हो जाएगी या शुरू हो जाएगी, ये लड़ाई चलती रहेगी क्योंकि जो 20 साल में हुआ है वो सबको दिखा है। अब अगर 2 दशकों की बात को नकारा जा रहा है, जिसमें आज खुद सोनिया गांधी जी ने कहा कि हम जो कह रहे हैं, हम इस दिन का 20 साल कई वर्षों से इंतजार कर रहे थे जी। इंतजार करने की क्या जरूरत, इसको पहले ही लाया जा सकता था, एक फैसला लिया जा सकता था कि हम एक डेमोक्रेटिक इलेक्शन करवाएंगे, उसमें इतना समय क्यों लगा? और अगर कांग्रेस अपनी यात्रा भी कर रही है तो उसको इस दौरान क्यों टाइम किया गया? क्यों राहुल गांधी को, क्या उसके पूरे प्लान के तहत किया गया है इसको? ये बहुत बड़ी बात है क्योंकि भारत जोड़ो यात्रा जो केरल से लेकर दिल्ली तक आएगी, उसमें उत्तर प्रदेश में 1 हफ्ता भी नहीं है, मुश्किल से 3 या 4 दिन, या मैं कहूँ 2 दिन रखे गए हैं उत्तर प्रदेश के लिए, जो 80 सीट देता है लोकसभा को। तो वहीं जो 80 सीट देता है लोकसभा को, वहाँ के लिए सिर्फ और सिर्फ 2 दिन रखे गए हैं। गणित का खेल है, राजनीति तो गणित का खेल है, और पूर्वोत्तर भारत से ज्यादा इसको कोई नहीं समझता है क्योंकि नॉर्थ ईस्ट के ऐसे बहुत सारे स्टेट्स हैं जिनके पास 1 MP है, वो नागालैंड हो, मिजोरम हो या फिर त्रिपुरा हो, जिनके पास 2 लोकसभा 1 राज्यसभा मिल जाते हैं। तो उसकी अहमियत इसलिए हमेशा उस रेजीम में कम रही है, जो कि इस रेजीम में तस्वीर बदली है, जहां पर आपको फंड्स हो या फिर डेवलपमेंट हो या फिर इंफ्रास्ट्रक्चर हो, वो इस आधार पर नहीं दिए जाते हैं कि हाँ भाई तुम्हारे स्टेट के पास कितने MP हैं या आपकी पार्टी हमारी पार्टी के साथ है कि नहीं। आप पूर्वोत्तर भारत में रहते हैं, मैंने इंफ्रास्ट्रक्चर को 2005 में जो देखा था और 2020 में जो देखा है, उसमें जमीन आसमान का अंतर है। यकीन मानिए, गाड़ी आप कोई भी ले लीजिए, बोलेरो 4x4 छोड़कर कुछ चलती नहीं थी उन इलाकों में। तो ये भी कांग्रेस की रेजीम में था, जबकि दिल्ली में भी कांग्रेस थी और असम में भी कांग्रेस, और असम
तो वो प्रिविलेज स्टेट है नॉर्थ ईस्ट का जिसने 2 बार राज्यसभा से चुनकर मनमोहन सिंह को प्रधानमंत्री बनाया है। तो प्रधानमंत्री का राज्य अगर इतना पीछे रह सकता है सिर्फ अपने लोकेशन डिसएडवांटेज के कारण, तो बाकी सारे राज्यों का आप हाल सोच सकते हैं। अब यात्रा जो निकल रही है, क्या वो पॉलिटिकल टाइमिंग है? इस इलेक्शन का होना क्या पॉलिटिकल टाइमिंग है? जो नाम कद्दावर नेताओं के रखे गए थे, आप दिग्विजय सिंह ले लीजिए, आप मिस्टर अशोक गहलोत ले लीजिए, जिनके नाम आए, जिन्होंने फिर अपने पर्चे भरने से इनकार कर दिया और 10 से 20 कॉपीज लेकर कंप्लेन की कॉपी जो हाथ में थी अशोक गहलोत के, जो वायरल हुई तस्वीर ये लिखते हुए कि सचिन पायलट ज्वाइन करना चाहते हैं बीजेपी और इतना फंड लेकर जा रहे हैं या उनके साथ ऐसी ऐसी कवायद हो रही है, इस तरह की तस्वीरें वायरल होना भी, तो मैं एक चीज तो जरूर कहूंगी, ये एक ऐसा समय है जब कांग्रेस अहमद पटेल साहब को जरूर मिस कर रही होगी। जी जी, ठीक है मनोज जी, आपके पास फिर से रुख करेंगे। जैसे कि हमने बात की है और आपने भी बताया कि अभी कहीं ना कहीं अहमद पटेल की कमी आज सबको खली थोड़ी बहुत, कांग्रेस की जो भी समर्थक है, जो भी विश्लेषक हैं उनके नजर में। आऊँगा आपके पास। मैं तेखেতৰ সৈতে যেতিয়া কথা পাতিলোঁ, তেখেতে এইটো কথাই ক'লে যে 20 বছৰ পাছত তেওঁলোকৰ এই নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু 20 বছৰ পাছত কংগ্ৰেছে ক'ৰবাত নহয় ক'ৰবাত এই সুযোগ, যিটো অদীপ কুমাৰ ফুকন ডাঙৰীয়াই উল্লেখ কৰিছে, ক'ৰবাত নহয় ক'ৰবাত যিটো সুযোগ ল'ব পাৰিব লাগিছিল, আৰু যদি এইটো এনেধৰণৰে সিদ্ধান্ত হ'লহেঁতেন আগতে কিয় সেইখিনি নহ'ল বা এনেধৰণৰ কথা বতৰা কিছুমান আহিছে। আৰু বিজেপিয়ে গোটেই বিষয়টোত বংশবাদৰ যিটো তেওঁলোকৰ বিৰুদ্ধে থকা অপযশ, এইটো যি ধৰণে ব্যৱহাৰ কৰিলে, এইখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছক এতিয়াও সেই হলঠেকৰ মাজতে আবদ্ধ কৰি ৰাখিছে বুলি তেখেতে এটা কথা কৈছে। মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ, তাৰপিছত দিগন্ত কলিতা ডাঙৰীয়াৰ কাষলৈ যাম। গতিকে এই নিৰ্বাচনে 2024ৰ প্ৰত্যাশা পূৰণত বা কংগ্ৰেছৰ সভাপতি নিৰ্বাচন হ'ল, যিকোনো এজন সভাপতি হ'ল, যদিও বা আটাইতকৈ চৰ্চাত যদি আমি শীৰ্ষত আছে বুলি কওঁ বা আগবাঢ়ি আছে বুলি যদিও কথাবোৰ কওঁ, আজি অৱশ্যে নিৰ্বাচন আৰু এটা দিন মাজত তাৰপিছতে ফলাফল ঘোষণা হ'ব, যদিও বা মল্লিকাৰ্জুন খড়গেৰ কথাটো আছে। গতিকে 24ত কিবা প্ৰভাৱ পেলাবনে সাংগঠনিকভাৱে বা নিৰ্বাচনৰ ক্ষেত্ৰত হ'লেও? নাই, এতিয়া ইমান পুৰতকৈ কৈ দিব পৰা হোৱা নাই, তাত বহুত মানে কাৰক থাকে। কিন্তু ঘটনা হ'ল কি, এইটো আচলতে আপুনি খুব বেছি আনুষ্ঠানিকতা কৰাৰ বাবে বা খুব সংযত হোৱাৰ বাবে আপুনি কোৱা নাই, ঘোষণা কৰি দিব পাৰে যে খাৰ্গে কংগ্ৰেছৰ পিছৰজন প্ৰেচিডেণ্ট, এইটো আপুনি ঘোষণা কৰি দিব পাৰে, এইটো কোনো কথাই নহয়, সেইটো ক'ব লগা একো মানে সেইটো জনাজনা কথা। আৰু এতিয়া ঘটনা হ'ল কি, আপুনি খাৰ্গেৰ আৰু যিটো দক্ষিণৰ কথা কৈছে, এইটো এই ক্ষেত্ৰত শুদ্ধ এইকাৰণে নহয়, কাৰণ একেবাৰে প্ৰথম যাৰ নাম আহিছিলে তেওঁ হ'ল ৰাজস্থানৰ মুখ্যমন্ত্ৰী। তেওঁ যিটো মুখ্যমন্ত্ৰী পদটো ভঙা যাব পাৰে সেইকাৰণে তেওঁ উঠাই ল'লে। টু দ্য গ্ৰেট এম্বাৰেছমেণ্ট অফ কংগ্ৰেছ লিডাৰশ্বিপ, কাৰণ 82জনে যদি মানে বিদ্ৰোহ কৰাৰ নিচিনা দেখাইছে। আচ্ছা, আৰু বাকী যিটো কথা গান্ধী পৰিয়াল, কংগ্ৰেছৰ সেইটোৱে কথা যে যিটো তাৰমানে যিটো এক ধৰণৰ ভিতৰত যি নহওক বাহিৰত ধাৰণটো কি যে আনকি শশী থাৰুৰৰ নিচিনা মানুহে তেওঁ কৈছে 3টা বস্তু, তেওঁৰ লক্ষ্য হ'ল ডিচেন্ট্ৰেলাইজেশ্যন, ইনক্লুজন এণ্ড মডাৰ্ণাইজেশ্যন, বিকেন্দ্ৰীকৰণ, অন্তৰ্ভুক্তি আৰু তাৰমানে নেতৃত্বৰ বিকেন্দ্ৰীকৰণ, অন্তৰ্ভুক্তি আৰু তেওঁ আৰু এটা কথা কৈছে আধুনিকীকৰণ। এই 3টা তেওঁৰ শ্লোগান। তেওঁ কি কৈছে তাৰ পৰা আহক। গান্ধী ফেমিলি, তেওঁ খুব ধুনীয়া ইংৰাজী কয়, ফেমিলি ইজ ইন দ্য DNA অফ কংগ্ৰেছ, জিনত আছে, গম পাইছে, তেওঁ কৈছেতো এইটো। আচ্ছা, আৰু বাকী যিবিলাক গ্ৰুপ অফ 23 তেওঁলোকৰ কথাটো আছিল যে তাৰ পৰা বিকেন্দ্ৰীকৰণ কৰিব লাগে। পজিটিভ কথা এইখিনি যে এতিয়া অন্ততঃ আপাতত দৃষ্টিত গান্ধী পৰিয়ালৰ মাজত গৈছে, কিন্তু সকলো পিনৰ পৰা আপুনি কোনে কোনে ছাপোৰ্ট কৰিছে, কোনে কোনে প্ৰস্তাৱ কৰিছে, আপুনি নামবিলাক চাওক, নামবিলাক চালে গম পাব। আনকি এনেকুৱা হৈছে যে ডেলিগেট লিষ্টখন বহুদিনলৈ পোৱা নাই, ভোটাৰৰ লিষ্টখন থাৰুৰে। গতিকে কথাটো হ'ল কি যে সেই যিটো বেষ্টনী, সেই বেষ্টনীৰ পৰা
ওলাবলৈ আৰু কিমান দিন লাগে নাজানো কিন্তু এতিয়ালৈ ওলোৱা নাই আচ্ছা আৰু সিনিয়ৰ লিডাৰবিলাকক যেতিয়া বিভিন্ন মিডিয়াই সুধিছে বিভিন্নজনে সুধিছে যে আপোনালোকে কাক প্ৰিফাৰ কৰে বোলে আমি তেনেকৈ নকওঁ আমি মানে এক্সপিৰিয়েঞ্চক তাৰমানে 80 বছৰ গম পাইছে ইনডিৰেক্টলি তেনেকৈ কোৱা নাজানো মই অন ৰেকৰ্ড কৈছোঁ দেই মই মানে কাৰোবাক ভাল পায় বেয়া পায় এইটো ৰেকৰ্ডটো কৈছোঁ মানে যিটো চাৰিওপিনে মিডিয়াত কৈছে আপোনালোকে পাই আছে হয় নহয় খাৰ্গে তেওঁলোকৰ মানে ইয়া হয় আৰু তেওঁ গতিকে এটা এই যিটো তাৰমানে পৰিয়ালৰ সেই সুবিধাটো এতিয়া ময়ো বিচাৰোঁ আপুনিও বিচাৰে অদীপ ফুকনেও বিচাৰে তেখেতেতো বিচাৰেই আনকি বিজেপিৰো বহুত নেতাই কয় যে এটা শক্তিশালী বিৰোধী লাগে আমি বিচাৰোঁ শক্তিশালী বিৰোধী মানে অকল কংগ্ৰেছ এইটো নহয় যিকোনো মানে শক্তিশালী বিৰোধী ক্ষমতাক প্ৰশ্ন কৰিব পৰা ক্ষমতাৰ সকলো নেতিবাচক কথা চব ক্ষমতাই থাকে মই কংগ্ৰেছ বুলি কোৱা নাই আমাৰ কাম কি আপুনি ইউ কুৱেশ্যন পাৱাৰ আপুনি কি কৰে ক্ষমতাক প্ৰশ্ন কৰে সেই বিজেপি বুলি নহয় সেই কংগ্ৰেছ বুলি নহয় আজি কলকাতাত যদি মানে নন্দীগ্ৰাম সিংগুৰ হৈছে আপুনি বিজেপিক গালি পাৰি কংগ্ৰেছক গালি পাৰি লাভ নাই আপুনি তাতে সেই দলটোক ক'ব লাগিব কি দল হয় নহয় মই এটা উদাহৰণ হিচাপে কৈছোঁ যে সেই বস্তুটো একেবাৰে কমি গৈছে কংগ্ৰেছৰ এটা পজিটিভ ছাইড আহিছিলে যেনেকৈ কৰ্ণাটক আৰু কেৰেলাত ভাৰত জোড়ো আন্দোলনত বহুত মানুহ হৈছে বুজিছেনে ৩৫০০ কিলোমিটাৰ যাত্ৰাটো সেইটো হৈছে কিন্তু এই সময়তে এইটো এটা ইমান পজিটিভ এটা মানে তেওঁলোকৰ মানে মই ভাল বেয়া একো কোৱা নাই দেই তেওঁলোকৰ মানে এটা তেওঁলোকক অকণমান হ'লেও অকণমান নহয় এইটো ডাঙৰ ক্ষতি কৰিব এই যে এই বস্তুটো যে হ'ল আকৌ যে গেলত যে আঁতৰি গ'ল তেওঁতো নৰ্থৰ আছিলে নৰ্থৰ মুখ তেওঁ গতিকে এইটো নহয় যে চাউথৰ কাৰণে গৈছে তেওঁ উপায় নোহোৱা হৈ গৈছে এতিয়া ঘটনা কি এটাই কথা আপুনি ক'ব পাৰে যে ২৪ বছৰৰ পিছত নিৰ্বাচন হৈছে আৰু দেখাত হ'লেও গান্ধী পৰিয়ালৰ এজন বাজত কিন্তু অপজিশ্যনেও কৈছে তেওঁলোকে নিজেও কৈছে যদি শশী থাৰুৰৰ কথা যে কংগ্ৰেছ ইজ ইন গান্ধী আৰ ইন দ্য DNA অফ কংগ্ৰেছ কোৱা নাই জানো ঠিক গতিকে এই বস্তুটো মানে আৰু দেশবাসী হিচাপে এজন সাধাৰণ নাগৰিক হিচাপে মই কওঁ যে এটা দল এটা সংগঠন যিকোনো সংগঠন আপুনি স্পৰ্টছৰ সংগঠনেই হওক যিকোনো সংগঠন আছুৱে হওক বা SFI হওক বা ABVP হওক এটা আদৰ্শৰ চাৰিওপিনে গোট খাব লাগে আকৌ তেওঁলোকৰ বহুত ছিনিয়ৰ লিডাৰে কয় মানে আদৰ্শতকৈও এটা পৰিয়ালৰ কয় সেইটো কংগ্ৰেছৰ আটাইতকৈ নিগেটিভ কথা ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম গম পাইছে কথা হয় খুব স্পষ্টভাৱে আপুনি বুজাই দিছে কথাখিনি মই বাকীসকলৰ মানে ইম্প্ৰেছন এইটো পাব হয় হয় সেইটো হোৱা নাই ক'ৰবাত নহয় ক'ৰবাত এটা তেওঁলোকৰ যিয়ে নহওক ভাৰত জোড়ো আৰু সভাপতি নিৰ্বাচন এইটো মণিকাঞ্চন সংযোগ হোৱাগৈ নাই তাৰমানে আপাতত আমি সেইটো ক'ব পাৰোঁ দিগন্ত কলিতা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপোনালোকে এই গোটেই নিৰ্বাচনটোক লৈ তুচ্ছতাচ্ছিল্য কটাক্ষ বিজেপিৰ ফালৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বই হওক ৰাজ্যিক নেতৃত্বই হওক কৰি থকা পৰিলক্ষিত হৈছে নিৰ্বাচন তেওঁলোকৰ AICCৰ কংগ্ৰেছে ক্ষমা কৰিব বিজেপিয়ে এই গোটেই বিষয়টোত তুচ্ছতাচ্ছিল্য কৰা বা কটাক্ষ কৰাৰ আঁৰত কি আজি মই আচলতে গম পোৱা নাছিলোঁ যে আজি এই বিষয়টো গান্ধী মানে আপোনাৰ কংগ্ৰেছৰ মানে মই আচলতে এই ঠাইত আচলতে আজি মই উপস্থিত হ'বই নালাগে যিহেতু আপোনালোকে আমাক বিচাৰিলে এটা ভাৰতীয় জনতা পাৰ্টীৰ আমি দলৰ এজন কাৰ্যকৰ্তা হিচাপে এটা কথা স্পষ্ট যে মল্লিকা অৰ্জুন খাৰ্গে পৰৱৰ্তী কংগ্ৰেছ দলৰ সভাপতি হ'ব এইটো মই ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিৰ এজন কাৰ্যকৰ্তাই কৈছোঁ এইকাৰণে কৈছোঁ যে এই কথাবিলাক স্পষ্ট হৈ উঠিছে ইতিমধ্যে কোন কাৰ লগত আছে কোন আহোঁতে কেনেকৈ আহিছে সকলোৱে দেখিছে দ্বিতীয় কথা এইটো কংগ্ৰেছৰ আভ্যন্তৰীণ কথা কাক সভাপতি পাতে কাক সভাপতি নেপাতে কিন্তু তেখেতসকলে যিমানেই ডাঙৰ কথা নকওক কিয় যে গান্ধী ফেমিলিৰ ছত্ৰছায়াতে ভৱিষ্যত সভাপতিজন হ'ব এইটো 100% নিশ্চিন্ত এইবিলাকৰ অভিজ্ঞতা মল্লিকা অৰ্জুন খাৰ্গে কি আছিল বৰ্তমান আৰু অতীতত কি আছে আমিও কিছু জ্ঞাত আমি জানোতো গান্ধী ফেমিলিৰ লগত তেওঁৰ কি ধৰণৰ ৰিলেশ্যন এতিয়া তেওঁলোকে কাক সভাপতি পাতে কি ধৰণে পাতে এইটো আমাৰ ক'বলগীয়া নাই কিন্তু ভৱিষ্যতত এই গান্ধী ফেমিলিটো গুচাই সঁচাকৈ তেওঁলোকে পাৰিবনে সেইটোৱে ডাঙৰ প্ৰশ্ন ভাৰতবৰ্ষৰ আগত কেতিয়াও তেখেতসকলে এই কামটো কৰিব নোৱাৰে এইটো যিমানেই ইয়াত আজি ৰাণা গোস্বামী ডাঙৰীয়াই হওক বা কংগ্ৰেছ দলৰ যোনেই যিমান কথাই নকওক বিনা গান্ধীত কংগ্ৰেছ দল আজিও নচলে যোৱা ২৪ বছৰৰ চলা নাই ৫০ বছৰ চলে আৰু অনাগত ৫০ বছৰৰ নচলে এইটো আপুনি
মই কোৱা কথা এইটো গান্ধী ফেমিলিৰ লগত কংগ্ৰেছ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এইটো কথা ক'ব। ঠিক আছে। ইতিমধ্যে সেই সময়ত বহুতে প্ৰস্তাৱ দিছিল ৰাহুল গান্ধীক, আমি কোৱা নাই, ৰাহুল গান্ধীক প্ৰস্তাৱ দিছিল যে আপুনি আমাৰ সভাপতি হওক। আজি মই ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছোঁ, দুজন নিউট্ৰেল মানুহ আছে, তেখেতসকলেও বহুত নিউট্ৰেল কথা কৈছে। আৰু ইয়াত আজি মই ৰাজনীতিৰ কথা পাতিবলৈ অহা নাই, জাষ্ট আপুনি সুধিছে কাৰণে মই কথাষাৰ ঠিক আছে, মই আকৌ আহিম। ৰাণা গোস্বামী ডাঙৰীয়া কিবা এটা ক'ব নিশ্চয়। মই এটা বিৰতি ল'ব লাগিব, তাৰ পাছতে মই তেখেতৰ কাষলৈ যাম। আমাৰ সৈতে নতুন দিল্লীৰ পৰা পাৰুলো সংযুক্ত হ'ব কিছু সময়ৰ পাছতে, মনোজ্ঞা লৈৱাল সংযুক্ত হৈ আছে, আমি তেওঁলোকৰ কাষলৈ যাম। তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণত আমি যিহেতু AICC নিৰ্বাচনক লৈ কথা পাতি আছোঁ, আৰু বেছি সময় আমাৰ সৈতে মনোজ্ঞা লৈৱাল সংযুক্ত হ'ব নোৱাৰে, তেখেত এই মুহূৰ্তত পোনপটীয়াকৈ আছে। মই তেখেতক বিদায় দিব লাগিব, তাৰপিছত পাৰুলৰ কাষলৈ যাবলৈ যত্ন কৰিম। মনোজ্ঞা जी, जैसे कि हमने बात की अभी 24 साल पहले कोई गैर गांधी परिवार से इस AICC को वो सामने से वो नेतृत्व देगा, लेकिन ये सबसे बड़ी बात ये है कि सबसे बड़ा जो सवाल है वो है कि 24 में इसका असर क्या देखने को मिलेगा 2024 में? देखिए 24 की तैयारी बहुत ज्यादा दोनों पार्टियां कर रही हैं, लेकिन जिस तरह की तैयारी बीजेपी करती है, अगर आप उसको स्ट्रेटेजिकली देखें तो एक ऐसा स्टूडेंट जो साल भर पढ़ाई करता है और एक ऐसा स्टूडेंट जिसको पता है कि हम आखिरी के 3 महीने में पढ़ के पास हो जाएंगे, नंबर भी फिर वैसे ही आते हैं। जिस तरह की पढ़ाई या मेहनत बीजेपी के आला नेता हो, अब आप हैदराबाद म्युनिसिपल चुनाव में प्रधानमंत्री जाके कैंपेन करते हैं और कहते हैं कि हम तो कार्यकर्ता हैं इसलिए कैंपेन कर रहे हैं, लेकिन वहां पर भी डेंट करना जरूरी है कि अगले चुनाव में रिजल्ट हो सकता है अच्छा हो। अब आप मेघालय की बात ले लीजिए, क्योंकि हम असम में बात कर रहे हैं, इसलिए मेघालय का बहुत छोटा सा और बहुत ही क्लासिक एग्जाम्पल है। मुकुल संगमा को तृणमूल कांग्रेस ने ले लिया, लेकिन कांग्रेस नहीं संभाल पाई। अगर कॉनराड संगमा के अगेंस्ट कोई एंटी इनकम्बेंसी चलेगी तो उसमें सबसे बड़ा नाम फॉर्मर चीफ मिनिस्टर का आता है, क्योंकि उन्होंने अपने कार्यकाल में जो काम किए हैं उससे अपनी पहचान एज अ मास लीडर बनाई है। जबकि यही एडवांटेज अब तृणमूल कांग्रेस को मिल रहा है, जो कि कांग्रेस को मिल सकता था, बट तृणमूल कांग्रेस ने वहां पर इनिशिएटिव लेकर अपनी जगह बना ली। बाकी सारे स्टेट्स में आप यही ले लीजिए। इसका असर ये पड़ेगा कि कहने को तो ये सब जानते हैं कि अब 10 जनपद से या फिर गांधी परिवार के अनुमति के बिना कोई बहुत ज्यादा परिवर्तन आना नहीं है, लेकिन इसकी तरफ एक कदम जरूर बढ़ाया जा चुका है। क्योंकि ये कदम नया नहीं है, इसलिए इस बात की गारंटी भी नहीं है कि क्या ये पहला और आखिरी ऐसा मौका होगा जब कोई नॉन गांधी ऑल इंडिया चेयरपर्सन बनेंगे कांग्रेस के। लेकिन अब जो परिवर्तन आएगा उससे एक बात तो साफ है कि नए नाम के आने की एंट्री हो रही है। और अभी भी लीडरशिप की अगर आप बात करें तो लीडरशिप, टॉप लीडरशिप जितनी भी है सब 70 प्लस में ही है। उम्र के बाद बहुत सारी चीजें बदल जाती हैं और बहुत सारी चीजों का फायदा होता है। यानी कि आपको एक्सपीरियंस का फायदा होता है, आपको विजडम का, आपको पिछले चुनाव के सारे एडवांटेज डिसएडवांटेज पता होते हैं। लेकिन इस बार 2024 की लड़ाई अलग इसलिए होगी क्योंकि पहली बार होगा जब कांग्रेस 10 साल तक लगातार आउट ऑफ पावर होगी और भारत के मुश्किल से 5 प्रदेशों में भी नहीं होगी, जो कि अपने आप में कांग्रेस के इतिहास में पहली बार है। किसी भी राजनीतिक दल को अपने फंड्स के लिए, अपनी पहचान बनाए रखने के लिए, अपने टिके रहने के लिए परसेंटेज के नाम पर हमेशा कांग्रेस को एडवांटेज है, क्योंकि उन्हें हर राज्य में 1% वोट मिलता है, जिसकी वजह से उनका नेशनल पार्टी का स्टेटस आज नहीं अगले 40 साल तक बरकरार रहेगा, जो कि बाकी क्षेत्रीय दलों के लिए मुश्किल होता है। जैसे आप एनपीपी को ले लीजिए जो इस समय नेशनल पार्टी है, तृणमूल कांग्रेस को ले लीजिए जो इस समय नेशनल पार्टी है। लेकिन बाकी सारी पार्टीज के कंपैरिजन में कांग्रेस की जो पहचान है वो एक धुरी के चारों ओर, एक एक्सिस के चारों ओर जैसे अर्थ घूमती है वैसे घूम रही थी, जिसको अब अलग करने की कोशिश की जा रही है। सफलता कितनी मिलेगी ये कहना फिलहाल अगले 6 महीने में साफ हो जाएगा, जब 1 दर्जन चुनाव के नतीजे आने शुरू होंगे। जी बहुत बहुत शुक्रिया मनुज्ञा जी, आपका समय देने के लिए बहुत बहुत शुक्रिया आपका। आमी तेखेतर पर जिखिनि कथा जानिবলৈ সক্ষম হলো ৰাণা গোস্বামী ডাঙৰীয়া, যে আপোনালোকৰ এতিয়াও কেতবোৰ প্ৰত্যাহ্বান আছে,
আৰু সামগ্ৰিকভাৱে 10টা বছৰ ক্ষমতাত নথকাৰ প্ৰসংগটো তেখেতৰ মুখত স্থান পাইছে আৰু কংগ্ৰেছে যিসকল আনক বিশেষকৈ বিজেপিক বা এনডিএক প্ৰত্যাহ্বান জনাব পৰা যিসকল নেতা ঠাই বিশেষে অঞ্চল বিশেষে তেওঁলোকক প্ৰাধান্য নিদিয়া তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগটো দীৰ্ঘদিনীয়া গতিকে এই গোটেই কথাবোৰ চলি থকাৰ মাজত নতুন নেতৃত্ব এইখিনি নিৰসন কৰিবলৈ সক্ষম হ'ব বুলি আপুনি ভাবেনে না ডেফিনেটলি মই তাৰ আগতে মই দুটা কথা তেখেতৰ কথালৈ যাম আপুনি কোৱা কথাটো হয় তেখেতৰ কথাত ইমান গুৰুত্ব নথকা নহয় হয় ডেফিনেটলি গুৰুত্ব আছে কিন্তু তাৰ আগতে মই দুটা কথা যাব লাগিব যিহেতুকে ইয়াত বয়সৰ কথাটো আহিছে আজি খাৰ্গে ডাঙৰীয়াৰ বয়সৰ কথা কৈছে বা আমাৰ হেৰিও ইমান বয়সৰ নহয় আমাৰ হেৰি শশী থাৰুৰ ডাঙৰীয়া যিটো বয়সৰ কথা আহিছে কাইলৈ সভাপতি শশী থাৰুৰ ডাঙৰীয়া হয় বা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া হয় আমাৰ এইটো বিষয় নহয় যোনে হ'ব তেওঁ আমাৰ সভাপতি কিন্তু যিটো বয়সৰ কথা আহিছে এই বয়সৰ কথাটো মই এটা উল্লেখ কৰিব লাগিব মই তিনিজন প্ৰয়াত স্বনামধন্য ব্যক্তিৰ কথা ক'ব খোজোঁ আমাৰ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ তেখেতে মুখ্যমন্ত্ৰী চলালে কি ধৰণে মুখ্যমন্ত্ৰী আছিলে কেনেকৈ প্ৰশাসন চলাইছে তো অসমৰ জনগণে জানে তেখেততো 15 বছৰ তেখেততো বয়স 80 বছৰ উৰ্ধত আছিলে মই যদি এজন প্ৰাইম মিনিষ্টাৰ কথা কওঁ দুজন প্ৰাইম মিনিষ্টাৰ অনাৰেবল প্ৰয়াত নৰসিংহ ৰাও ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতৰ বয়সটো 80 বছৰ উৰ্ধত আছিলে মই যদিও কংগ্ৰেছ দল এজন প্ৰাইম মিনিষ্টাৰ কথা মোৰ মুখত উল্লেখ কৰিব লাগিব বিজেপি দলৰ মোৰ স্বনামধন্য ধৰক তেখেত আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া দেখোন 80 বছৰ 83 পিছতো তেওঁ এইটোতো কংগ্ৰেছৰ সভাপতি তেওঁ প্ৰাইম মিনিষ্টাৰ সুন্দৰকৈ চলাই আছিলে দিছ ইজ দ্য অলছ' গুড এডমিনিষ্ট্ৰেটৰ গতিকে অটল বিহাৰী ডাঙৰীয়া নৰসিংহ ৰাও ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া এইসকলতো 80 উৰ্ধত তেওঁলোকে ইমান দায়িত্বশীল নিশা 24 ঘণ্টা 16 ঘণ্টা 17 ঘণ্টা কাম কৰি এইসকলে প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ চলাইছিল গতিকে বয়সৰ কথা নাহে ইয়াত আহে সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ কথা অভিজ্ঞতা কথাটো একচুৱেলতে প্ৰাধান্য পায় সেইটো কথা আমাৰ এতিয়া বিশ্লেষকগৰাকীয়েও দিল্লীৰ পৰা কৈছে মই 1 নম্বৰ কথা 2 নম্বৰ কথাটো যিটো দক্ষিণৰ কথাটো আহিছে মই যদি দক্ষিণৰ কথা ক'বলৈ যাওঁ দক্ষিণৰ কথাটো কৈছে হয় ঠিকে আছে দক্ষিণৰ পৰা হৈছে কিন্তু মই যদি উল্লেখ কৰোঁ আজি বিজেপি দলটো আমাৰ যদি দক্ষিণৰ হয় তে বিজেপি গোটেই বস্তুটো গুজৰাটৰ হয় গোটেইটো গুজৰাটৰ হয় আজি বিজেপিৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজন গুজৰাটৰ আজি গৃহমন্ত্ৰীজন গুজৰাটৰ আজি প্ৰতিজন ব্যক্তি আজি গুজৰাটৰ আজি তাৰিখত আপুনি এটা চাওক গোটেই বিজেপিৰ গোটেই মূল ব্যক্তিকেইজনে জানো গুজৰাটৰ নহয় তৃতীয় কথা হৈছে ৰাজনীতিৰ ব্যক্তিকেইজন বাদেই এতিয়া ভাৰতবৰ্ষৰ বচা যি 2-3জন উদ্যোগপতি আছে যিসকলৰ সা সম্পত্তি 14 চনৰ আগতে যিমান পাৰ্চেণ্টেজ আছিলে এতিয়া 40% 60% বাঢ়িলে সেই উদ্যোগপতিসকলো জানো আজি তাত গুজৰাটৰ নহয় গতিকে ৰাজনীতিবিদসকলো আজি মুধাপুটা ৰাজনীতিসকলো বিজেপিৰ আজি গুজৰাটৰ ভাৰতবৰ্ষৰ এছিয়া মহাদেশৰ মুধাপুটা আজি ডাঙৰ বিজনেছমেনক গুজৰাটৰ গতিকে যদি আজি কংগ্ৰেছ দক্ষিণৰ বুলি ভাবিবলৈ যাওঁ তেতিয়া আজি বিজেপিও গুজৰাটৰ কংগ্ৰেছ দক্ষিণৰ বুলি আমি কোৱা নাই কংগ্ৰেছৰ দক্ষিণৰ মই এইটো কথা কোৱা নাই ডেফিনেটলি এইটো চাব লাগিব এটা কথা ঠিক অদিত ফুকনে কৈছে যে তেখেতে সভাপতি দক্ষিণৰ পৰা হ'লেও মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চলক লৈ মই যিটো উত্তৰ পূৰ্বাঞ্চলৰ মানুহ উত্তৰ পূৰ্বাঞ্চলক লৈ আমি সকলোকে গোটেই নৰ্থ উত্তৰ পূৰ্বাঞ্চল আমি সকলোকে দেশৰ প্ৰত্যেকখন ৰাজ্যক গুৰুত্ব দি চলিব লাগিব আৰু আদাৰৱাইজ যদি গুৰুত্ব দি নচলে তেতিয়া ডেফিনেটলি দলৰ ক্ষতি হ'ব ঠিক আছে সেইটো এটা সত্য কথা গতিকে মই সেইকাৰণে ভাবোঁ যে এই গোটেই বস্তুটো আমি অনাগত দিনত ইয়াক আমি ডেফিনেটলি আমি সকলোৱে নিৰীক্ষণ কৰিব আজি বিজেপি দলো ধৰকচোন দেখা পাই থাকিব বা আমাৰ ভাৰতবৰ্ষৰ জনতাই দেখা পাই থাকিব আমাৰ দলে দেখা পাই থাকিব ডেফিনেটলি আমি আজি তাৰিখত আমি ইমান আগতীয়াকৈ কৈ দিওঁ আমাৰ গোস্বামী ডাঙৰীয়াই কৈছে যে আজি ইমান আগতীয়াকৈ কৈ দিয়াটো আমাৰ সম্ভৱ নহয় গতিকে আমি ডেফিনেটলি আমাৰ এতিয়ালৈকে কাউণ্টিং হোৱা নাই সভাপতি হোৱা নাই তাৰ পিছত যেতিয়া গতানুগতিক বা আগবাঢ়িব তেতিয়া আমি হয়তো ভাল বেয়া দুটা বস্তু দেখিবলৈ পাম ঠিক আছে স্বাভাৱিক কথা গতিকে এইটো আজি তাৰিখতে কৈ দিয়াটো প্ৰব্লেম ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ আহিম বাকীসকলৰ কাষলৈ আহিম সন্মানীয় যিসকল অতিথি আছে তাৰ পূৰ্বে আৰু এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আমি AICCৰ সভাপতি নিৰ্বাচনক লৈ কথা পাতিছোঁ কিয় পাতিছোঁ একেবাৰে সহজ যেন লগা কথাবোৰ কিন্তু সহজ নহয় এইকাৰণে সহজ নহয় গেহলতে কি পৰিৱেশৰ সৃষ্টি কৰিছিল এখন ৰাজ্যৰ সেই সময়ত আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ভঙা পতাৰ দৰে এটা পৰিস্থিতি হ'বলৈ গৈছিল তাকো এই সভাপতি কেন্দ্ৰিক কথা বতৰাবোৰ তাত জড়িত হৈ আছিল বিভিন্ন কোণৰ পৰা
আৰু তাৰ লগতে দিগ্বিজয় সিঙৰ কি সেই সময়ত স্থিতি আছিল, তাৰ পাছত কি স্থিতি হ'ল, তাৰপাছত মল্লিকাৰ্জুন খাৰ্গে কিদৰে আহিল, তাৰপাছত শশী থাৰুৰ কিদৰে সোমালে, শশী থাৰুৰক বেলট পেপাৰৰ কেনেধৰণে তাত কথাখিনি স্পষ্টকৈ আপোনালোকেও জানে যে তেখেতৰ বেলট পেপাৰ লিপষ্টিক প্ৰয়োগ কৰি সেইখিনি তেনেধৰণে বিতৰণ কৰা হ'ল, তুচ্ছ তাচিল্য কৰা হ'ল দলৰ ভিতৰৰ পৰাই, এই কথা বতৰাবোৰ হ'ল। গতিকে তাৰ মাজত আজি নিৰ্বাচন তেওঁলোকৰ সুকলমে সম্পন্ন হৈছে। 19 তাৰিখত ফলাফল ঘোষণা হ'ব। পাৰুল বুধকৰ আমাৰ সৈতে নতুন দিল্লীৰ পৰা সংযুক্ত হৈ আছে। पारुल जी, स्वागत है आपका। काफ़ी समय लगा आपसे जुड़ने के लिए। पारुल जी, एक ही सवाल है, 24 में ये चुनाव के क्या असर हमको दिखने को मिलेंगे, ये थोड़ा आप बयां कर सकती है अगर। देखिए, पहले से ही कयास लगाए जा रहे हैं कि इस इलेक्शन में खड़गे अध्यक्ष बनेंगे, और अगर खड़गे अध्यक्ष बनते हैं तो स्थितियां बिल्कुल भी बदलने वाली नहीं है। हालांकि शशि थरूर भी अगर बनते हैं तो भी बहुत मुश्किल है, क्योंकि शशि थरूर से कांग्रेस पार्टी के ही कार्यकर्ता उतना कनेक्ट नहीं कर पाएंगे जी। लेकिन आप ये बात समझिए कि एक छोटा सा इसमें एक एग्जाम्पल मैं दूंगी कि 93 में भारत में महिलाओं को आगे बढ़ाने के लिए 33% आरक्षण दिया गया था पंचायत के इलेक्शंस में, ग्राम प्रधान बनाई गई थी। लेकिन उसी के साथ साथ वहीं से एक नया रिवाज शुरू हुआ प्रधान पति का। आप ये समझिए कि खड़गे एक मास्क है। खड़गे जिस तरह से गांधी परिवार से जुड़े हुए हैं, उस तरह उससे जितने वो लॉयल हैं, अगर खड़गे अध्यक्ष बनते भी हैं तो आप ये समझिए कि अध्यक्ष गांधी परिवार का कोई बने या खड़गे बने, एक ही बात है। तो खड़गे बनेंगे तो उससे भी कोई स्थितियां कुछ अलग 24 के इलेक्शन में नहीं होंगी। और ये बात सिर्फ अध्यक्ष बदलने की नहीं है, बात है मानसिकता बदलने की। 137 पुरानी ये पार्टी है, सबसे पुरानी देश की पार्टी है, और उसमें अब 20 साल बाद एक परिवार से बाहर का कोई व्यक्ति वो बनेगा, छठी बार इलेक्शन हो रहा है, तो मानसिकता बदलने की जरूरत है। आप अध्यक्ष बदल के क्या कर लेंगे अगर आपकी मानसिकता नहीं बदल पाएगी। गांधी परिवार अभी भी सारे वरिष्ठ नेताओं के अगर आप स्टेटमेंट देखें, वो यही कह रहे हैं कि नहीं, गांधी परिवार से सब पूछ के किया जाएगा, गांधी परिवार को अवॉइड नहीं किया जाएगा। तो वो जो मानसिकता है, जो गुलामी की एक परिवार से बन के कि हम इस परिवार के बगैर कुछ कर ही नहीं पाएंगे, वो मानसिकता अगर नहीं बदलेगी तो 24 के इलेक्शन में क्या, आप 29 के इलेक्शन में भी कुछ नहीं कर पाएंगे। जी, सही बात है। शुक्रिया आपका जुड़ने के लिए पारुल जी। आपसे फिर कभी मुलाकात होगा, फिर कभी बात करेंगे। धन्यवाद आपका। मैं जेहेतु कथा पाति आছিলোঁ, পোনপটীয়াকৈ অদীপ কুমাৰ ফুকন ডাঙৰী আপোনাৰ কাষলৈ আহিছোঁ। পাৰুল বুধকৰ, মনোজ্ঞা লৈৱাল বা বাকী আমাৰ সন্মানীয় বাকীসকল অতিথিৰ কথা বতৰাবোৰো আনহে নালাগে। মই যদি কওঁ ৰাণা গোস্বামী ডাঙৰীয়েও ক'ৰবাত প্ৰত্যাহ্বানৰ প্ৰসংগটোক নুই কৰা নাই, প্ৰত্যাহ্বান আছে, সেইখিনি ঠিক কৰিব। দলৰ এগৰাকী জ্যেষ্ঠ নেতা হৈ তেওঁ সেইখিনি তেওঁলোকে নিৰসন কৰাৰ প্ৰচেষ্টা কৰিব বুলি হাতত ল'ব বুলি কৈছে। কিন্তু কথাটো হ'ল যে আজি যিবোৰ কথা হৈছে যে মানসিকতা সলনি নহ'ল দলটোৰ, এই কথাবোৰৰে নিশ্চয় বিজেপিক অকণমান হ'লেও সকাহ দিব। কাৰণ ভাৰত জোৰৰ জৰিয়তে কিঞ্চিত হ'লেও, মই একেবাৰে বিশাল যদি পৰিসৰত নহ'লেও কিন্তু ভালেখিনি এটা বিজেপিৰ বাবে বা শাসক পক্ষৰ বাবে প্ৰত্যাহ্বান গঢ়ি তুলিবলৈ ৰাহুল গান্ধী যি সময়ত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল, সেই সময়ত এই নিৰ্বাচনে তেওঁলোকৰ ৰণনীতি যে ক'ৰবাত নহয় ক'ৰবাত এটা বিশেষ গণ্ডিৰ ভিতৰতে যে ৰৈ গ'ল, তাকে যেন প্ৰতীয়মান কৰিছে। সেই কথাখিনিয়ে সকলোৱে উল্লেখ কৰিবলৈ ধৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। গোটেই কথা চাওক, আজিৰ এই পৰিৱেশটো সৃষ্টি নহ'লহেঁতেন যদি G23 বুলি এটা বিষয় নাহিলেহেঁতেন। গতিকে কংগ্ৰেছৰ ভিতৰৰ পৰা এছামে এটা পৰিৱৰ্তন বিচাৰিছিল, কাৰণ যিহেতু কংগ্ৰেছৰ বিভিন্ন ৰাজ্যবিলাকত সংকটত পৰিছে, ৰাষ্ট্ৰীয় ৰাজনীতি সংকটত পৰিছে। স্বাভাৱিকভাৱে তাৰ ভিতৰত থকা এটা শক্তিয়ে G23 নামাকৰণ হৈ গ'ল, তেওঁলোকে মিলি পেলাই এটা বিচাৰিলে পৰিৱৰ্তন হ'ব লাগে। বহুবাৰ কোৱাৰ পিছত সোনিয়া গান্ধী অধ্যক্ষ হিচাপে তেওঁ নিৰ্বাচনৰ কথাটো ক'লে, সেইখিনিলৈকে এটা পৰ্যায়লৈ হ'ল। তাৰপিছত একোটা মুক্ত নিৰ্বাচনৰ কথাটো যিটো কথা আমাৰ হেৰিয়ে কৈ গৈছিলে, গোলাম নবী আজাদে কৈছিল যে কংগ্ৰেছৰ ভিতৰত কোনো স্বচ্ছতা নাই, নিৰ্বাচনত কোনো স্বচ্ছতা নাই, আৰু গতিকে ইয়াত তেওঁ কংগ্ৰেছ ত্যাগ কৰিলে। ত্যাগ কৰি এটা নতুন দৃষ্টিভংগী তেওঁ গুচি গ'ল। এই যে গোলাম নবী আজাদ কিয় গুচি গ'ল, ঠিক এটা শশী থাৰুৰে আকৌ কিয় প্ৰত্যাহ্বান জনালে, এই বিভিন্ন বিষয় ইয়াত জড়িত হ'ব। এই গোটেই জড়িত হোৱাৰ বিষয়বিলাকৰ পাছতো ফলাফল যদি খাৰ্গেৰ পক্ষত যায়, শশী থাৰুৰে কি কৰে তাৰো ঠিক নাই। তাৰপিছত এই গোটেই কথা প্লাছ কেৰেলাত শশী থাৰুৰৰ নিজৰ জেগাতে ইতিমধ্যে তাত ডিভিজন হৈছে। তাত আনকি প্ৰেচিডেণ্টগৰাকীয়ে শশী থাৰুৰক এগেইনষ্ট কৰিছে, বেলেগে ছাপৰ্ট কৰিছে, বিভিন্ন বিষয় তাত আছে।
সন্মুখত গুজৰাটৰ নিৰ্বাচন আছে, এই গোটেই হাৰিয়ানাৰ নিৰ্বাচনে গোটেই 5খনমান বৰ শক্তিশালী কংগ্ৰেছৰ কাৰণে অতি প্ৰয়োজনীয় ৰাজ্যত নিৰ্বাচন আছে। এইটো সময়ত কংগ্ৰেছে যিহেতু নিৰ্বাচন অনুষ্ঠিত কৰিছে, দলীয় নিৰ্বাচন, তেওঁলোকে সন্মুখত 24ৰ নিৰ্বাচন, গতিকে 24ত নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাবৰ কাৰণে সন্মুখক কাক থিয় কৰিব, মানুহে সেইটো চাব। গতিকে সেইটো ক্ষেত্ৰত দেখা গ'ল যে এতিয়া যদি দেখা যায় যে আমি যদি ভাবোঁ যে খাৰে সভাপতি হ'ল, স্বাভাৱিকভাৱে তেখেতে 24ৰ কাৰণে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ প্ৰজেকশ্যন হ'ব। যদি সেইটো নহয়, সেইটো যদিও হয়, তেতিয়া প্ৰশ্নবোধক আহিব তেখেতে ৰাজ্যসভাৰ বিৰোধী দলপতি হিচাপে, কংগ্ৰেছৰ দলপতি হিচাপে থকাৰ পিছতো ৰাজ্যসভাত তেখেতৰ পাৰফৰ্মেঞ্চ কি, এই কথা মই দীঘলীয়া নকৰোঁ। এই গোটেই পাৰফৰ্মেঞ্চখিনি যদি চোৱা যায়, তাৰপিছত কংগ্ৰেছৰ পৰা প্ৰাইম মিনিষ্টাৰ প্ৰজেকশ্যন হ'ল, তেখেতৰ অৱস্থাত মানে পৰিৱেশটো কি হ'ব। এই গোটেই লগে লগে তেখেত যিহেতু কংগ্ৰেছৰ মানে গান্ধী পৰিয়ালৰ দ্বাৰা নিয়ন্ত্ৰিত, গতিকে তেখেতে কি ধৰণে দেশ চলাব, এই গোটেই সময়ত স্বাভাৱিকভাৱে তেতিয়া আহিব। তাৰমানে 24ত খাৰ্গেক থিয় কৰোৱা হৈছে সভাপতি হিচাপে, ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ কাৰণে প্ৰজেক্ট কৰা হ'ব। স্বাভাৱিকভাৱে কাইলৈ পৰহিলৈ ভোটাৰে এই কথাটো আলোচনা কৰিব, বিৰোধীয়ে সেইধৰণে আলোচনা কৰিব। স্বাভাৱিক তেতিয়াই স্বাভাৱিকভাৱে নৰেন্দ্ৰ মোদী বা বিজেপি আৰু দুখোজ আগবাঢ়ি যাব। যেতিয়া দেখিব যে ৰাহুল গান্ধী আকৌ প্ৰজেক্ট হ'ব প্ৰধানমন্ত্ৰীৰ কাৰণে, বা এই গোটেই বিষয়টোৱে লগে স্বাভাৱিকভাৱে কংগ্ৰেছক, কিন্তু মই আজিৰ দিনটোত মই কওঁ যে কংগ্ৰেছে এই নিৰ্বাচনৰ ফলত যদি তেওঁলোকে নতুন দৃষ্টিভংগীৰে ল'লেহেঁতেন তেতিয়া বেলেগ কথা আছিলে। গতিকে সেই ধৰণৰ বা আৰু পৰিচিত কংগ্ৰেছ এটা সৰ্বভাৰতৰ বিশ্বত পৰিচিত এটা দল, গতিকে বিশ্বই পৰিচিত এটা ব্যক্তি, মই এইটো কোৱা নাই হয় শশী থাৰুৰ বিশ্বত পৰিচিত ব্যক্তি, কিন্তু তেখেত যথেষ্ট ধৰণৰ অধ্যয়ন আছে, বহুত বিভিন্ন ধৰণৰ কাম কৰা, বাহিৰৰ বিশ্ববিদ্যালয় পঢ়া বিভিন্ন বিষয় আছে, এইটো এটা বেলেগ বিষয়, তেখেতৰ আভ্যন্তৰীণ বিষয়। কিন্তু পৰিচিত ব্যক্তি এজন যদি সন্মুখত নাথাকে, তেনে বুজাবলগীয়া যদি হয় তেখেত এনেকুৱা কথা যদি ৰাজনৈতিক দলে তাত বুজাবলগীয়া হয় যে ৰাজনৈতিক দল কেতিয়াও দৌৰিব নোৱাৰিব। গতিকে স্বাভাৱিকভাৱেই যদি এই কংগ্ৰেছৰ নতুন প্ৰেচিডেণ্টগৰাকীয়ে বিজেপি উৎখাত কৰিবৰ কাৰণে সকলোকে লগত লৈ পেলাই প্ৰথম দিনৰ পৰাই যদি কংগ্ৰেছে কিছু নমনীয় হৈ সকলোকে সন্মুখলৈ ঠেলি দি পেলাই নেতৃত্ব দি পেলাই যদি তেওঁলোকে নতুন কিবা ভাবে, তেতিয়াহ'লে কংগ্ৰেছে হয়তো আগবাঢ়িব পাৰিব। নহ'লে কিন্তু ভাৰতবৰ্ষত কংগ্ৰেছৰ বিকল্প এটা নতুন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ উত্থান হ'ব। হয়, ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিবলৈ যত্ন কৰিম। মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। আজি মই ইয়ালৈ ষ্টুডিঅ'ত অহাৰ পূৰ্বে যেতিয়া গোটেই কথা বতৰাবোৰ চাই আছিলোঁ, আজি গুজৰাটৰ নিৰ্বাচন আহি আছে, আজি যিটো পৰিৱেশ আজি বিৰাজ কৰিছে, তাত আম আদমি পাৰ্টীয়ে যিটো কষ্ট কৰিছে, সেই কষ্ট কংগ্ৰেছে আজি ভাৰত জোৰত লাগি আছে। দাক্ষিণাত্যৰ ফালে কথা বতৰাবোৰ তেওঁলোকৰ খুব দৃঢ়তাৰে তেওঁলোকে আগবঢ়া, প্ৰত্যয়জনকভাৱে আগবঢ়াৰ কথাখিনি কৈ থকা হৈছে। সেই একে সময়তে উত্তৰ প্ৰদেশৰ কাৰণে 2টা দিন দিয়াৰ প্ৰসংগও আহিছে। একে সময়তে গুজৰাটত তেওঁলোক জড়িত বৰ বিশেষ জড়িত হ'ব নোৱাৰা, মই আকৌ শব্দটো জোৰ দি ক'ম যে বৰ বিশেষ জড়িত হ'ব নোৱাৰা কথা বতৰাবোৰ আহিছে, য'ত আম আদমি পাৰ্টীয়ে এটা পৰিসৰলৈকে আগবাঢ়ি গৈছে। গতিকে কথাবোৰ এতিয়াও বৰ সাংঘাতিক ধৰণে তেওঁলোকৰ যিটো শৃংখলাবদ্ধ এটা দল হিচাপে যি ধৰণে কথাবোৰ আহিব লাগিছিল, এটা পুৰণি দল হিচাপে, সেই ধৰণে নিশ্চয় অহা নাই কথাবোৰ। নাই অহা নাই। তাৰমানে যে চাওক, এই কংগ্ৰেছৰ কেম্পেইনতে শশী থাৰুৰ বা বাকীবিলাকে কৈছে যে যোৱা 2টা নিৰ্বাচনত 2014 আৰু 2019ত কংগ্ৰেছে 19%তকৈ বেছি ভোট পোৱা নাই। 1 2 নম্বৰ, বিভিন্ন নিৰ্বাচনী বিশ্লেষকে কৈছে যে বিজেপিৰ যিকেইটা লাইন ধৰি লওক, আল্ট্ৰানেশ্যনেলিজিম, উগ্ৰ দেশপ্ৰেম এটা কৰে, মানে কিবা পাকিস্তান চব কথা নাম বিভূত যি উগ্ৰ দেশপ্ৰেম, এটা হ'ল কি হিন্দুত্ব, আৰু 3 নম্বৰ হ'ল বেনিফিচিয়াৰী, সেইটো কংগ্ৰেছে কৰিছিলে, এতিয়া বিজেপি তাক বেছি প্ৰসাৰিত কৰিছে। এই 3টা আচ্ছা ঠিক আছে, বিজেপিয়ে উগ্ৰ হিন্দুত্ব কৰিলে, কিবা কৰিলে, কংগ্ৰেছ বা অইন বিৰোধী দলৰ ব্যৰ্থতাটো ক'ত, যেতিয়া বিজেপিত 33% ভোট পোৱা নিশ্চিত হৈ গৈছে, মানে পাই আছে 34%, 35%, ঠিক আছে 40 পালে, বাকী 60%-এ কি বিচাৰে, তেওঁলোকক মবিলাইজ কৰিবলৈ বিৰোধীয়ে কি কৰিছে, সেইটোত কংগ্ৰেছ সম্পূৰ্ণ ব্যৰ্থ, এতিয়ালৈকে ব্যৰ্থ দেখা গৈছে, বুজিছে। আপুনি বিজেপি তাতে হানা দিছে, সেইখিনিলৈকে টনা আজৰা কৰি থাকিলে আপুনি হিন্দুত্ব শ্লোগানত বিজেপিক নোৱাৰে, গম পাইছে কথাটো, উগ্ৰ দেশপ্ৰেমৰ নামত বেয়া কৰিবলৈ।
আপুনি নোৱাৰে আপুনি বেনিফিচিয়াৰী ৰাজনীতি কৰিব পাৰিব খুব বেছি কিন্তু বেনিফিচিয়াৰী এটা সাংঘাতিক পৰ্যায়লৈ লৈ গৈছে সেইটো কৰিবই চবেই কৰে কংগ্ৰেছেও কৰিছে লাহে লাহে চাউল দিয়া নাছিলে তাকে অলপ বেছি প্ৰসাৰ কৰিছে আৰু পিছত চৰকাৰ আহিলে আজি পিছে প্ৰসাৰ কৰিব জয়ললিতাই কি কৰিছিলে এটা মিক্সি দিম ঘৰে ঘৰে আমি মিক্সি দিম দিছিলে নাই 33 কোটি নাই ঘৰে ঘৰে মিক্সি দিয়া নাছিলে ঘৰে ঘৰে মিক্সি দিম তেনেকুৱা গতিকে কথা সেইটো প্ৰসাৰ কৰিব লাগিব আচ্ছা কিন্তু কথা কি বাকী যি 60% আছে আপুনি বিজেপিয়ে 40% ভোটকে নিলে বাৰু বাকী 60%ক মবিলাইজ কৰিবলৈ কিবা লক্ষণ আপুনি দেখা পাইছে নেকি নাই বুজিছেনে কথাটো হয় গতিকে এই সেইখিনি ভোটক আপুনি টনা আজৰা কৰিবলৈ ৱেষ্টৰ যিটো পশ্চিমীয়া দেশৰ যিটো ৱেলফেয়াৰ ৰাজনীতি আছে ৱেলফেয়াৰ ৰাজনীতি ফ্ৰী চিকিৎসা ফ্ৰী মানে বিদ্যুৎ ফ্ৰী এনেকুৱা এই যিটোত সেইটোত সেইকাৰণে এইটো ধাৰণা দিয়া নাই নিদি পেলাই অল্টাৰনেটিভ পলিটিক্সৰ চেষ্টা কৰিছে আপৰ বহুত দিন লাগিব আপে দেশজোৰা হ'বলৈ বহুত দিন লাগিব সেইকাৰণে বিজেপি টাৰ্গেট সদায় আধাটো প্ৰস্তুত কৰি আছে আধা প্ৰস্তুত কৰিলে আপুনি এই 2024ত সেইটো ৰিজাল্ট নাপায় আপুনি সেইটো গম আশাই কৰিব নোৱাৰি গতিকে বিজেপি উচিতভাৱেই কংগ্ৰেছক টাৰ্গেট কৰিবই ঠিক আছে মই আকৌ আহিবলৈ যত্ন কৰিম এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে তাৰপিছত মই দিগন্ত কলিতা ডাঙৰীয়াৰ কাষলৈ যাম আৰু আপোনাক ভাই লাইনটো ক'ব লাগিব নহয় আপুনি বিৰতিৰ পিছত ক'লেও ক'ব পাৰোঁ বেছি নহয় যে আপুনি যে বাৰে বাৰে সুধি আছে 2024ত এই যিটো ভোটাৰ আধাৰটো সেইটো বৃদ্ধি কৰাৰ কিবা পালে নেকি একোতো পোৱা নাই হয় নহয় কলিতা ডাঙৰীয়াই গান্ধী লয়েলিষ্টৰ কথা কৈছে যে মল্লিকাৰ্জুন গান্ধী লয়েলিষ্ট আছিলে সদায় থাকিলে পিছত থাকিব কথা নাই গোলাম নবী আজাদো আছিলে হয় নহয় কেতিয়াও গুচি গ'ল তেনেকুৱা গতিকে সেইটো কথা নহয় ঠিক আছে মই আহিম এটা বাণিজ্যিক বিৰতিৰ পাছত আমি আকৌ এই AICCৰ সভাপতি কেন্দ্ৰিক যিবোৰ কথা বতৰা চলি আছে আৰু ভৱিষ্যত ৰাজনীতিৰ যিবোৰ কথা বতৰা সেই সন্দৰ্ভত কিছু আভাস আমি ল'বলৈ যত্ন কৰিম দিগন্ত কলিতা ডাঙৰীয়াই বিজেপিৰ হৈ নিজৰ স্থিতি নিশ্চয় স্পষ্ট কৰিব তেখেতৰ কাষলৈ বিৰতি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ শেষ অংশত আহি আমি উপনীত হৈছোঁ মই দিগন্ত কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ গোটেই কথা বতৰাবোৰ আপোনালোকক নিশ্চয় অকণমান হ'লেও এই গোটেই কথাখিনিত আপোনালোকে এতিয়াও চালকৰ আসনত যদি সেইফালৰ পৰা কথাবোৰ আমি ধৰি ল'ম মোৰ কথা নহয় ব্যক্তিগত কথা নহয় আলোচনাৰ আঁত ধৰি কথাখিনি কৈছোঁ এতিয়া যদি মল্লিকাৰ্জুন খাৰ্গে হয় বা শশী থাৰুৰ হয় দুইজনৰে ব্যক্তিত্বৰ কিন্তু ভিন্নতা আছে দুইগৰাকীৰে যদি গুণগত দিশবোৰো চোৱা যায় ৰাজনীতিক হিচাপে সেইখিনিতো ভিন্নতা আছে আৰু শশী থাৰুৰ অকণমান তেওঁ আগ্ৰাসী নীতিৰে আগবঢ়াৰ এটা পৰিকল্পনা লৈ তেওঁ আহিছে যদিও মল্লিকাৰ্জুন খাৰ্গে যিহেতু সভাপতি হ'ব বুলি প্ৰায় নিশ্চিত আমি 19 তাৰিখলৈ অপেক্ষা কৰাৰ পূৰ্বেই কথাবোৰ আহিছে গতিকে যিগৰাকীয়ে নহওক কিয় মই বাৰু নকওঁ যে মল্লিকাৰ্জুন খাৰ্গেই হ'ব বা ইয়াত শশী থাৰুৰ হ'ব তৎসত্ত্বেও যে নতুন নেতৃত্বই আপোনালোকক কেনে প্ৰত্যাহ্বান আগবঢ়াবলৈ সক্ষম হ'ব বুলি ভাবে আজি যিমানেই যি নকওক এটা কংগ্ৰেছ দলৰ এটা সন্মানীয় সভাপতি পদৰ কাৰণে নিৰ্বাচন হৈছে আমি তেখেতসকলক যোনেই নেতৃত্ব নলওক আমি অভিনন্দন জনাই থৈছোঁ আমিও বিচাৰিছোঁ এটা শক্তিশালী বিৰোধীৰ ভূমিকা তেখেতসকলে পালন কৰক কাৰণ তেখেতসকল শক্তিশালী হৈ থাকিলে আমিও শাসনত থকা দলটোৱে হওক বা চৰকাৰখনে এটা শক্তিশালী ভূমিকা আমিও পালন কৰিব পাৰিম এতিয়া কংগ্ৰেছৰ আভ্যন্তৰীণ কথা তেখেতসকলে খুব ধুনীয়াকৈ আগবাঢ়িছে আমাৰ শুভেচ্ছা থাকিল আৰু আমাৰো এটা সংকল্প আছে যে 24ৰ নিৰ্বাচনত কংগ্ৰেছক আমি মুক্ত কৰাৰ যেটো বাস্তৱ কথা তেখেতসকলৰ এটা নিৰ্বাচনত তেখেতসকলৰ এটা সংকল্প থাকিব আমি বিচাৰিম যে এইবাৰ কংগ্ৰেছ আমি অসমৰ পৰা বিশেষকৈ অসমৰ 14খন আসনৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বা নেতৃত্বই কোৱাৰ দৰে 12খন আসন আমি দখল কৰাৰ ইতিমধ্যে কুচকুৱাজ আমি বহু দিনৰ পৰাই কৰি আছোঁ আৰু আজি এই মঞ্চত ৰাণা গোস্বামী আছে এটা দলৰ তেখেতে কাৰ্যকৰী সভাপতি তেখেতলৈ শুভেচ্ছা থাকিল অনাগত দিনত আমি আকৌ 24ত লগ হ'ম তেখেতলৈ কংগ্ৰেছ দলৰ হৈ যুঁজ কৰিব আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ যুঁজ কৰিম শুভেচ্ছা থাকিল 19 তাৰিখে আমি ফলাফল ল'ম তাৰপিছত আমি বক্তব্য ৰাখিম তাৰপিছত আমি ৰণনীতিবিলাক কম আজি আৰু এই সময়ত আজি এইখন মঞ্চত এই কথাবিলাক আচলতে শোভাও নাপায় আৰু সেইখন মঞ্চও নহয় কিন্তু আপোনালোকৰ কাৰণে যদি মই কওঁ এডভান্টেজৰ যদি মই শব্দটো প্ৰয়োগ কৰি ক'ব আমাৰ কথাটো এনেকুৱা আমি কংগ্ৰেছ দলৰ কোন সভাপতি হয়
সেইটোলৈ আমাৰ কোনো কথা নাই য'ত গান্ধী পৰিয়াল ব্যৰ্থ হৈ গ'ল বাকীবিলাকৰ কথা আমি ক'বলৈ নাযাওঁ য'ত গান্ধী পৰিয়ালক আমি ব্যৰ্থতা আহিছে ব্যৰ্থ মানে ৰাজনীতিৰ কথা কৈছোঁ ৰাজনীতিত আমি তেখেতসকলক আমি ব্যৰ্থতালৈ পৰি পেলাইছোঁ আৰু আমি গান্ধী পৰিয়াল নেতৃত্ব দিয়াৰ পিছতো আজি কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অব্যাহতি ল'বলগীয়া হৈছে তেনেস্থলত মাল্লিকাৰ্জুন খাৰ্গেই হওক বা শশী থাৰুৰে হওক আমাৰ ক'বলগীয়া এটাই নাই আমাৰ যি ষ্ট্ৰেটেজি আছে বা আমাৰ যি কাৰ্যপ্ৰণালী আমি বহু দিনৰ পৰাই ২৪ৰ নিৰ্বাচনক নাই আমি ৰণকৌশল প্ৰস্তুত কৰিছোঁ সেইটো বৰ ডাঙৰ কথা কৈছে বাকী সকলেও কৈছে মনোজ্ঞাও কৈছে যে আপোনালোকে পৰীক্ষা আছে বুলি পঢ়া কথাটো নহয় আপোনালোকে প্ৰথম দিনটোৰ পৰাই আপোনালোকৰ প্ৰস্তুতি আৰম্ভ হয় আপোনাক এইটোৱে ক'লো যে আমি বিধায়ক হিচাপেও এটা কথা আছে নিৰ্বাচনৰ পিছৰ পৰা আমি এদিনো ৰেষ্ট নাপাওঁ ঠিক আছে মই সেই কথাটোৱে ৰাণা গোস্বামী ডাঙৰীয়া সেই একেধৰণে কংগ্ৰেছেও নিশ্চয় ভাবিবলগীয়া আছে খুব কম সময় আছে মোৰ হাতত নাই একচুৱেলি মই গোটেই কথাটো এটা বাস্তৱ কথা ক'ব লাগিব যে ডেফিনেটলি সভাপতি যোনে নহওক আমি এইটো এটা সত্য সেইটো অস্বীকাৰ নকৰোঁ যে আমি দলটোৰ আত্মবিশ্লেষণ কৰিব লাগিব আত্মবিশ্লেষণ কৰিব লাগিব আৰু দলটোৰ যি আমাৰ বৰ্তমান আগৰ স্থিতি আমি তেনে স্থিতিলৈ ঘূৰি যাবলৈ হ'লে আমি আত্মবিশ্লেষণ কৰি পেলাই সভাপতি যোনে নহওক XYZ যে ডেফিনেটলি সকলোকে যদি বিশ্বাসত লৈ কাম নকৰে প্ৰব্লেম আছে সকলোকে বিশ্বাসত লৈ কাম কৰিব লাগিব আত্মবিশ্লেষণ কৰিব লাগিব আৰু আমাৰ ভৱিষ্যত আৰু এৰি থৈ অহা দিনবিলাক আমি যদি আগত চিন্তা চৰ্চা কৰি কাম নকৰোঁ ডেফিনেটলি আমাৰ বিপদ হ'ব খালি মই মানে দিগন্ত এটা কথা কৈছে খালি মই এটা অনুৰোধ কৰিম যে যিটো কংগ্ৰেছ মুক্ত কৰিম বুলি কৈছে মোৰ খালি এটা অনুৰোধ থাকিব যে আজি ধৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগত মোৰ 20টা বছৰ যোৱা সময়ছোৱাত একেলগে কটাইছোঁ মোৰ অতি ঘনিষ্ঠতাৰে কটাইছোঁ ঘনিষ্ঠ মানে অতি ঘৰুৱাভাৱে কটাইছোঁ 20টা বছৰ এতিয়াও মুখ্যমন্ত্ৰী হ'ব পাৰে আদৰ্শগতভাৱে তেওঁ সলনি হৈছে কিন্তু ব্যক্তিগত যিটো ৰিলেশ্যন সেইটো মোৰ লগত মোৰ বেয়া নহয় ভাল সেইটো মই স্বীকাৰ কৰিব লাগিব কিন্তু এতিয়া মই এইটোহে ক'ম মই মোৰ মুখেৰে মানে মাননীয় মুখ্যমন্ত্ৰী ক'বলৈ অলপ প্ৰব্লেম হয় মই খালি দিগন্তক অনুৰোধ কৰিছোঁ যে কংগ্ৰেছটো মুক্ত কৰিবলৈ যোৱাৰ আগতে কমচে কম পুৰণা বিজেপি মুক্ত যিটো কৰিবলৈ গৈ আছে আমাৰ মুখ্যমন্ত্ৰীয়ে সেইটো অলপ ঠিক কৰিলে ভাল কাৰণ দুজনকে বিজেপিৰ সভাপতি আজি 100 কোটি কৰি দিলে যিজনে জইন কৰালে তেখেতক ছাইড কৰি দিলে দুজনকে বিজেপিৰ সভাপতিক 100 কোটি কৰিলে আজি বিজেপিৰ যিবিলাক আমাৰ নেতা যিবিলাক আমাৰ হেৰি আজি দেখিছে যেনেকৈ দিল্লীত যেনেকৈ দুজন মানুহে চৰকাৰ চলোৱা নিচিনা হৈ আছে ইয়াততো চৰকাৰ কোনে চলে দেখিছে গতিকে মই অনুৰোধ কৰিম কাৰণ মই নিজে দুখ পাওঁ কেতিয়াবা যিসকলে যেনেকৈ নহওক দল বেলেগ হ'ব পাৰে অন্ততঃ আজি যিসকলে দলটো পুৰণি কৰ্মীসকলে গুৰুত্বটো পাব লাগে আপুনি সেইটোৱে ক'ব খুজিছে বিজেপিৰ মানুহৰ মুখতে শুনি থাকোঁ ঠিক আছে মই মোৰ মুখে ক'বলৈ বেয়া অকলে পালে সেইটো কম কেতিয়াবা কিন্তু মানে ক'বলৈ ভাল কিন্তু এটা কথা মই আকৌ কৈছোঁ যে আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছে আৰু আত্মবিশ্লেষণ কৰি পেলাই দলটো ক'ত খুটি নাটি আছে এইখিনি চাই যদি কাম নকৰে তেওঁ প্ৰব্লেম আছে কিন্তু মোৰ কথা হ'ল যে মই আজি কিছুমান কথা অন্তৰত থাকিলেও প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ দলৰ মজিয়াত ক'ব পাৰিম আজি অদীপ ফুকন ডাঙৰীয়াই দুটামান কথা ক'লে যিটো অলপ আগতে মই মোৰ এখন সভাত মই উল্লেখ কৰি আহিছিলোঁ আনকি দিল্লীৰ পৰা এগৰাকী বিশ্লেষকে এটা কথা ক'লে যি কথাটো মই জাষ্ট এঘণ্টা আগত এজেগাত কৈ আহিছোঁ সেই কথাটো তেখেতে ইয়াত ক'লে গতিকে মোৰ লগত এটা মিলি গ'লে মই ইয়াত কাগজত নোট কৰি ল'লোঁ যিটো কথা মই এখন মিটিঙত কৈ আহিছিলোঁ ইয়াত ক'লে সেইটো যে কাইলৈ মই আকৌ ক'বৰ কাৰণে যে মই কোৱা কথাষাৰ কৈ যোৱা কথাষাৰ আধাতে সেই মিটিংখনৰ পৰা উঠি আহিছোঁ এটা কথা মই তাত কৈ আহিছিলোঁ অদীপ ফুকনে ক'লে এটা কথা মই তাত কৈ আহিছিলোঁ সেইটো এই দিল্লীৰ বিশ্লেষণ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সেইকাৰণে ডেফিনেটলি দলৰ স্বাৰ্থত কিছু কথা আমি ক'ব নোৱাৰিলোঁ কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত আমি এইটো বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি AICCৰ বা APCCৰ দিন বুলিয়ে মই ঠাৱৰ কৰি বাকীসকলৰ কাষলৈ আৰু নাযাওঁ বিৰত আছোঁ কাৰণ সময় অনুমতি নিদিয়ে মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া লগতে অদীপ কুমাৰ ফুকন ডাঙৰীয়া আৰু দিগন্ত কলিতা ডাঙৰীয়া ৰাণা গোস্বামী ডাঙৰীয়া আৰু বাকী দিল্লীৰ পৰা সংযুক্ত হোৱা মনোজ্ঞা আৰু লগতে পাৰুল বোধকৰ্ম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠান আমি শেষ কৰিব খুজিছোঁ মূল কথাটো হ'ল এতিয়া নেতৃত্বৰ সলনি হোৱাৰ পাছত আমি কি পৰিৱৰ্তন দেখিম কংগ্ৰেছৰ মাজত সেইটোহে আটাইতকৈ ডাঙৰ কথা আৰু মানসিকতাৰ সলনিৰ প্ৰসংগবোৰ যিহেতু আলোচনা হৈছে সেই মানসিকতা কিদৰে সলনি হ'ব নীতিগতভাৱে কিদৰে আগবাঢ়িব যিটো ৰাণা গোস্বামী ডাঙৰীয়াই কৈছে বহুখিনি তেওঁলোকে ভাবিবলগীয়া আছে কৰিবলগীয়া আছে নীতি নিৰ্ধাৰণ কৰিবলগীয়া আছে এই ধৰণে 24ৰ কাৰণে তেওঁলোক কিদৰে সাজু হয় সেয়া সময়ে ক'ব কিন্তু আমি সেই সময়লৈ অপেক্ষা কৰিব লাগিব চাব লাগিব যে সভাপতি সলনি হোৱাৰ পাছত শশী থাৰুৰৰ ভূমিকা কি হ'ব বা কোনো নেতা কংগ্ৰেছৰ তেওঁলোকে যিসকলে
গান্ধী পৰিয়ালৰ আনুগত্য তেওঁলোকে বিশেষ ল'ব নোখোজে বা অনুগত হ'ব নোখোজে সেইসকলেনো কি স্থিতি লয় তাৰ প্ৰতিও সকলোৰে দৃষ্টি নিশ্চয় থাকিব মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ